সো কালি আমি ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ পঢ়িছিলোঁ, বেলেগ বেলেগ মেটেৰিয়েলছৰ কাৰণে পঢ়িছিলোঁ। দেন মাইল্ড ষ্টীল কাৰ্ভটো ভালকৈ ষ্টাডি কৰিছিলোঁ। দেন তাৰপিছত আমি চাইছিলোঁ যে ষ্টীলতে যদি কাৰ্বনৰ পাৰ্চেণ্টেজটো বাঢ়ি যায় তেতিয়া আমাৰ কি ইফেক্ট পৰে সেইটো চাইছিলোঁ, ডাক্টিলিটি আৰু ইল ষ্ট্ৰেংথৰ ওপৰত বা আল্টিমেট ষ্ট্ৰেংথৰ ওপৰত। দেন চাইছিলোঁ যে টেনশ্যন আৰু কম্প্ৰেশ্যন গ্ৰাফটো নিয়াৰলি কি থাকে, ছেম থাকে, সেইটো আমি চাইছিলোঁ। ঠিক আছে, এইখিনি আমি পঢ়িছিলোঁ। চ' আজি আমি কণ্টিনিউ কৰোঁ। ঠিক আছে, চ' কালিৰ এটা বস্তু মই অলপ মিছ কৰি গৈছিলোঁ, সেইটো আজি কৈ দিওঁ যে যদি লোৱা আমি এইটো আমাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ। ঠিক আছে, যিকোনো মেটেৰিয়েল এটাৰ, ঠিক আছে, এনে এইটো ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ধৰি লোৱা, কিবা এটা মেটেৰিয়েল XYZ যিকোনো মেটেৰিয়েল এটাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ এইটো ধৰি লোৱা। ঠিক আছে, XYZ যিকোনো মেটেৰিয়েল হ'ব পাৰে, আৰু তাৰপিছত সেই মেটেৰিয়েলটোৰ ধৰি লোৱা ইলাষ্টিক লিমিট এইটো হয়। ঠিক আছে, ইলাষ্টিক লিমিট এইটোত, কিন্তু ইলাষ্টিক লিমিট মানে বি পইণ্টটো যে আছিল সেইটো এইখিনিত হয়। ঠিক আছে, চ' আমি জানো যে বি পইণ্টটোত যদি ৰিলিজ কৰোঁ বস্তুটো কি আহি যাব, গুচি আহিব। চ' ইলাষ্টিক লিমিটৰ পিছত যিখিনি আছে এইখিনি কি হয়, এইখিনি প্লাষ্টিক ষ্ট্ৰেইন। ঠিক আছে, প্লাষ্টিক ষ্ট্ৰেইন এইখিনিলে আমি যোৱাকালি এইটো পঢ়িছিলোঁৱে, ছেইম কনচেপ্ট। তাৰপিছত মই কি কৰিছোঁ, মই বি পইণ্টৰ পৰা অলপ আগলৈ গ'লোঁ। ঠিক আছে, অলপ আগলৈ গৈ ইয়াতে মই চি পইণ্ট এটাত ৰিলিজ কৰিলোঁ। চি পইণ্ট এটাত ৰিলিজ কৰিলে কি হ'ব, এই লাইনডালৰ পেৰেলেলি, মানে এই OB লাইনডালৰ পেৰেলেলি সি ৰিটাৰ্ণ আহিব। ঠিক আছে, OB লাইনডালৰ পেৰেলেলি ৰিটাৰ্ণ আহিব। ঠিক আছে, চ' এইটো CD লাইন বুলি ধৰা। চ' এইটো আমাৰ ৰিলোডিং, য'ত আকৌ আনলোডিং বা ৰিলোডিং। ঠিক আছে, চ' আনলোডিং হ'লে এনেকৈ ৰিটাৰ্ণ আহিব। এতিয়া মই ডি পইণ্টত যেতিয়া ৰিটাৰ্ণ আহিলে তেতিয়া বস্তুটোৰ এটা প্লাষ্টিক ষ্ট্ৰেইন হৈ গ'ল, কালি ডিছকাছ কৰিছিলোঁ। এতিয়া মই যদি বস্তুটোক ৰিলোড কৰোঁ, ৰিলোড কৰিলে সেই বস্তুটো কি গ্ৰাফ ফ'ল' কৰিব, এইটো গ্ৰাফ ফ'ল' কৰিব। ঠিক আছে নে, এইটো গ্ৰাফ ফ'ল' কৰিব। এতিয়া চোৱা যে আমাৰ লিনিয়াৰ কিমানলৈ আছে, আমাৰ প্লাষ্টিক ষ্ট্ৰেইনটোতো কমিবই, সেইটোতো কালি ডিছকাছ কৰিলোঁ। এতিয়া প্লাষ্টিক ষ্ট্ৰেইন কোনখিনি থাকিব, এইখিনি থাকিব। আগতে কোনখিনি আছিল, আগতে প্লাষ্টিক ষ্ট্ৰেইন এইখিনি আছিল। এইটো টপিকটো আমি যোৱাকালিয়ে ডিছকাছ কৰিছোঁ যে যেতিয়া ৰিলোডিং কৰিম তেতিয়া প্লাষ্টিক ষ্ট্ৰেইনটো কমি যায় বা টোটেল ষ্ট্ৰেইনটো কমি যায়। ঠিক আছে, সেইটো আমি আগতে ডিছকাছ কৰিছোঁ। এতিয়া মোৰ পইণ্ট অফ ডিছকাশ্যনটো হ'ল যে মই যিটো ৰিলোডিং কৰিলে এতিয়া মোৰ চোৱা যে এইখিনি চি পইণ্টলৈ বস্তুটো লিনিয়াৰ আহিব। আমি চকুদি অবজাৰ্ভেশ্যনটো দেখি আছোঁ যে চি পইণ্টলৈ বস্তুটো লিনিয়াৰ ষ্ট্ৰেইট আহিব। আগতে ইনিচিয়েল গ্ৰাফটোত কিমানলৈ আছিল, বি পইণ্টলৈ। এতিয়া চোৱা DC লাইনডাল OB লাইনতছে লম্বা হয়, DC লাইনডাল OB লাইনতছে লম্বা হয়, হয়নে? DC লাইনডাল OB লাইনতছে লম্বা হয়। চ' আমি কি পালোঁ যে আমি যেতিয়া ৰিলোডিং কৰিম, তেতিয়া ৰিলোডিং কৰিলে আমাৰ প্ৰপৰ্চনেল লিমিট, এইটো প্ৰপৰ্চনেল লিমিটেই হ'ব বি পইণ্টটো, কিউকি এইটো ষ্ট্ৰেইট লাইন বুলি কৈছে। ষ্ট্ৰেইট পইণ্টটো বি বা A পইণ্টটোলৈ কি আছিল, লিনিয়াৰ আছিল। তাৰপিছত বি পইণ্টটোলৈ কি আছিল, আমাৰ বি পইণ্টটোলৈ কি আছিল, ইলাষ্টিক আছিল। ধৰি লোৱা এইটো লিনিয়াৰ পৰ্চনটো ধৰিলোঁ। ঠিক আছে, চ' এতিয়া আমাৰ লিনিয়াৰ পৰ্চনটো ধৰি লোৱা এইটো A পইণ্টটোৱে ধৰিলোঁ মই। ঠিক আছে, চ' এইটো আমাৰ ইয়াৰে লিনিয়াৰ হৈ আছে। ঠিক আছে, চ' এতিয়া মোৰ লিনিয়াৰ পৰ্চনটো DC। ঠিক আছে, চ' লিনিয়াৰ পৰ্চনটো DC মানে এই চি পইণ্টটো এতিয়া কি হৈ যাব, আগতে A পইণ্টটো কি আছিল, প্ৰপৰ্চনেল লিমিট আছিল। ঠিক আছে, যোৱাকালি ডিছকাছ কৰিছিলোঁ প্ৰপৰ্চনেল লিমিট কি হয়। এতিয়া মোৰ চি পইণ্টটো কি হৈ যাব, প্ৰপৰ্চনেল লিমিট। ঠিক আছে, এতিয়া মোৰ নিউ প্ৰপৰ্চনেল লিমিটটো কি হ'ব ৰিলোডিং কাৰ্ভটোৰ কাৰণে, চি পইণ্টটো। ঠিক আছে, চ' মই কি পালোঁ যে মোৰ ৰিলোডিং কৰিলে মোৰ প্ৰপৰ্চনেল লিমিটটো এক্সটেণ্ড হৈ যায়। এক্সটেণ্ড হৈ যায়। ঠিক আছে, আগতে মোৰ প্ৰপৰ্চনেল লিমিটটো কিমান আছিল, ODৰ লেন্থটো চোৱা, আৰু এতিয়া মোৰ প্ৰপৰ্চনেল লিমিট কিমান, DC। চ' DCৰ লেন্থটো কি লম্বা হয়নে? চ' মোৰ বস্তুটো এতিয়া বেছি লংগাৰ ষ্ট্ৰেইনলৈ, মানে বেছি ষ্ট্ৰেইনলৈ আমাৰ কি দেখাব, এতিয়া কি দেখাব, ইলাষ্টিক দেখাব বা প্ৰপৰ্চনেল দেখাব। ঠিক আছে নে, এই A, B আৰু D পইণ্টটো বহুত ক্ল'জ হয়। চ' এই দুটাৰ মাজত বেছি পাৰ্থক্য কৰিব নালাগে, জাষ্ট A পইণ্টটোলৈ লিনিয়াৰ থাকে। চ' সেইকাৰণে মই B পইণ্টটো নহ'লে A লৈছোঁ, কিউকি মই ষ্ট্ৰেইট লাইন আৰু ষ্ট্ৰেইট লাইন কম্পেৰিজন কৰি আছোঁ। চ' ষ্ট্ৰেইট Aলৈ থাকে, Aৰ পৰা Bলৈ অলপ শ্লাইড বেণ্ড হয়, সেইকাৰণে মই A পইণ্টটো নেক্সট টাইম লৈছোঁ। ঠিক আছে, চ' আমাৰ ইনিচিয়েলি OA লাইনডালৰ লেন্থটো চোৱা আৰু ৰিলোডিঙৰ DC লেন্থটো চোৱা, DC লেন্থটো কি হৈ গৈছে, লম্বা হৈ গৈছে। চ' আমি কি পালোঁ যে যেতিয়া আমি ৰিলোডিং কৰিম তেতিয়া আমাৰ ইলাষ্টিক লিমিটটো এক্সটেণ্ড হৈ যায়, আৰু বাকীটো আমি পঢ়িছোঁ যে প্লাষ্টিক ষ্ট্ৰেইনটো কমি যায়, টোটেল ষ্ট্ৰেইনটো কমি যায়। ঠিক আছে, এইটো এটা কালি মই বস্তু মিছ কৰি গৈছিলোঁ, সেইকাৰণে আজি এইটো মই কৈ দিলোঁ। তাৰপিছত আৰু এটা ট্ৰু ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ। এতিয়া চোৱা ট্ৰু ষ্ট্ৰেছ ষ্ট্ৰেইন বুজাৰ আগতে আমাৰ যিটো ষ্ট্ৰেছ ষ্ট্ৰেইন আমি লৈ আছোঁ, ধৰি লোৱা
এইটো আমাৰ ষ্ট্ৰেছ, এইটো আমাৰ ষ্ট্ৰেইন। এই ষ্ট্ৰেছ যিটো লৈ আছোঁ এইটো একচুৱেলি আমাৰ P/A হয়, ঠিক আছে, P/A হয়। এইটো তোমালোকে ক'বা যে P/A হয়, এইটোতো আমি জানোৱে। এতিয়া A কি হয় তোমালোকে মনত A P/, ধৰি লোৱা এইটো কি হয় A হয়, ঠিক আছে, A হয়, ঠিক আছে। এতিয়া তোমালোকে ক'বা P/A নট ধৰা, ঠিক আছে, A নট ধৰা। তো তোমালোকে ক'বা যে এতিয়া P/A নট হয়, এইটোতো ঠিকেই আছে, আমি জানোৱে P/A নট হয়। চ' এতিয়া বস্তুটো কি হ'ল, আমি যিটো এইটো P/A নট লৈছোঁ এইটোক আমি ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন বুলি কওঁ। কি বুলি কওঁ? ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন বুলি কওঁ। এতিয়া ডিফাৰেঞ্চটো কি হয়, এইটো ট্ৰু ষ্ট্ৰেইন নহয়। আমি যিটো ডিছকাছ কৰি আছিলোঁ এতিয়া ষ্ট্ৰেইন কাৰ্ভত, সেইটো ট্ৰু ষ্ট্ৰেইন নহয়, সেইটো কি ষ্ট্ৰেইন হয়? ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন হয়। এতিয়া ডিফাৰেঞ্চটো মই কৈ আছোঁ যে ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন আৰু ট্ৰু ষ্ট্ৰেইনৰ ডিফাৰেঞ্চটো কি। ধৰি লওঁ এনেকুৱা এটা মই পিচ ল'লোঁ, পিচ লৈ কিনে তাৰ ওপৰত মই টেনশ্যন টেষ্ট কৰিলোঁ, ঠিক আছে, মানে লোড দি গৈ আছোঁ। চ' ইনিচিয়েলি ধৰি লওঁ এইটো এৰিয়া আছিল A নট, ঠিক আছে। এতিয়া তোমালোকে কমন চেঞ্চ দি ভাবা যে যেতিয়া মই P লোডটো দিম, যেতিয়া মোৰ P লোডটো দিম তেতিয়া মোৰ কি হ'ব যে ৰডডাল লম্বা হৈ যাব। যদি ৰডডাল লম্বা হৈ যায় তে অবভিয়াছলি যিটো ৰডটোৰ যিটো এই ৰডডাল যদি লম্বা হৈ যায়, এই ৰডডাল যদি লম্বা হৈ যায়, এই এৰিয়া যিটো ইনিচিয়েলি A নট আছিল, এতিয়া তোমালোকে নিজৰ কমন চেঞ্চ দি ভাবা যে এই P লোডটো যে লগাই আছোঁ, লগাই থকাৰ কাৰণে মোৰ কি হ'ল, ষ্ট্ৰেইন আহিলে। ষ্ট্ৰেইন কাৰ্ভত মই ষ্ট্ৰেইনটো পালোৱে, মোৰ কি আহি আছে, ষ্ট্ৰেইন আহি আছে। ত' ষ্ট্ৰেইন আহিলে ইনিচিয়েলি যিটো এই A নট এৰিয়া আছিল সেইটো এতিয়া A নটে থাকিব নে কমি যাব? A নটে থাকিব নে কমি যাব? অবভিয়াছলি কি হৈ যাব, কমি যাব। নিজৰ কমন চেঞ্চ দি ভাবা, বস্তু এটা লম্বা কৰি আছোঁ, লম্বা কৰিলে থাকিলে কি হ'ব? যদি তাৰ লেন্থটো বাঢ়ি আছে তেনে তাৰ সেইটো কি কমিব লাগিব, তাৰ যিটো এৰিয়া যিটো আছে সৰু হৈ যাব, কমি যাব, ঠিক আছে, বুজি পাইছানে? বুজি পাইছানে? চ' মাছ কনজাৰ্ভেশ্যন টাইপকৈ ভাবিব পাৰে যে বস্তু এটা লম্বা হৈ যায় আছে কাৰণে তাৰ উইথটো কি হৈ যাব লাগিব, ষ্ট্ৰিংক হ'ব লাগিব, ঠিক আছে। যেনেকৈ ৰাবাৰ এডাল টানি দিলে ৰাবাৰৰ উইথটো কি হৈ যায়, কমি যায়। সেনেকুৱা আমি ৰড এডাল টানি আছোঁ মানে কি, তাৰ এৰিয়াটো কি হৈ আছে, কমি আছে। এতিয়া আমিতো ইনিচিয়েলি যেতিয়া ষ্ট্ৰেইন পৰিছিলোঁ তেতিয়া আমি কি পৰিছিলোঁ যে চেঞ্জ ইন লেন্থ বা ডেল্টা L/L, মানে এই চেঞ্জ ইন লেন্থটো কিমান টোটেল লেন্থত হৈছে। এতিয়া চোৱা এই পইণ্টটোত আমাৰ লেন্থটো আমি কি ল'ব লাগিছিল, একচুৱেলি L ল'ব লাগিছিল। তো বুজি পাইছানে? ধৰি লোৱা আমাৰ এইটো ষ্ট্ৰেইন কাৰ্ভ, ঠিক আছে। চ' ধৰি লোৱা এই পইণ্টটোৰ কাৰণে কৈছোঁ, এই পইণ্টটোৰ কাৰণে মোৰ এই পইণ্টটো মই ইয়াতে ধৰি লোৱা এই পইণ্টটো মানে ইয়াতে ধৰি লোৱা যিটো এক্স ষ্ট্ৰেইন হৈ আছে, ঠিক আছে। এই ষ্ট্ৰেইনটো কণ্ডিশ্যনটো ধৰি লোৱা মই এইটো দেখাইছোঁ, ঠিক আছে। এই কণ্ডিশ্যনতো ধৰি লোৱা এক্স ষ্ট্ৰেইন হৈ আছে, ঠিক আছে। চ' এই কণ্ডিশ্যনটোৰ কাৰণে তোমালোকে ভাবি চোৱা যে আমাৰ কি হ'ব লাগিছিল, যে আমাৰ যিটো ষ্ট্ৰেছ মই কেলকুলেট কৰিছিলোঁ সেইটো মোৰ কি হ'ব লাগিছিল, যে P/A হ'ব লাগিছিল। মোৰ কি হ'ব লাগিছিল, P/A হ'ব লাগিছিল। কিয় কি মোৰ একচুৱেলি এই পইণ্টটোত থাকোঁতে মোৰ এৰিয়া কিমান আছে, এৰিয়া কিমান আছে, A নটতছে কম আছে আৰু কিমান আছে, A আছে। কিন্তু মই যিটো মই ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন কাৰ্ভ মই ড্ৰ কৰিছিলোঁ তাতে মই এভৰি পইণ্টত এৰিয়াটো কিমান লৈ আছিলোঁ, A নট লৈ আছিলোঁ, মানে ইনিচিয়েল এৰিয়াটো যিমান আছে। কিন্তু আমি অবজাৰ্ভেশ্যনটো গম পাইছোঁ যে আমি যিমানে মানে আমি এক্সপেৰিমেণ্টটো আগবঢ়াই লৈ যাই থাকিম সিমানে আমাৰ কি হ'ব, যে এৰিয়াটো কমি যাব। চ' সেই ষ্ট্ৰেইনটোৰ কাৰণে যিকোনো পাৰ্টিকুলাৰ ষ্ট্ৰেইনটোৰ কাৰণে একচুৱেলি মই সেই ষ্ট্ৰেইনটোৰ কৰেছপণ্ডিং যিটো মোৰ বাৰটোৰ এৰিয়া আছিল সেই এৰিয়াটো ল'ব লাগিছিল, ঠিক আছেনে? সেই এৰিয়াটো ল'ব লাগিছিল, বুজি পাইছানে? কিবা বুজি পাইছা চাগে, ঠিক আছে। চ' এতিয়া যেতিয়া যদি আমি একচুৱেল এৰিয়াটো ল'লে কি হ'ব, ইন কেছ অফ টেনশ্যন আমাৰ এইটো কি হৈ যায় আছে, কমি যায় আছে। ইন কেছ অফ টেনশ্যন আমাৰ এইটো কি হৈ যায় আছে, কমন চেঞ্চ দি ভাবা, আমাৰ এইটো কি হৈ আছে, কমিয়ে যায় আছে। চ' আমাৰ P/A ইয়াতে ইনিচিয়েলি যিটো আমি ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন লৈছিলোঁ তাতেতো ডিনমিনেটৰটো ছেইম আছিল। এতিয়া তুমি ভাবা যে দুটা ভেলু আছে, ঠিক আছে। টেনশ্যন কেছটোৰ কাৰণে কৈছোঁ যে দুটা ভেলু আছে। এটা হ'ল P/A যিটো আমাৰ ট্ৰু ষ্ট্ৰেইন হয়, আৰু এটা আছে P/A নট যিটো আমাৰ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন হয়, ঠিক আছে। এতিয়া আমাৰ এই P দুটাতে P ছেইম হয় আৰু আমাৰ A নটটো এইতছে ডাঙৰ হয়, টেনশ্যন কেছটোৰ কাৰণে, ঠিক আছে। A নটটো এইতছে ডাঙৰ হয়। যদি এই দুটা ছেইম হয়, ঠিক আছে, আৰু এই A নটটো ইয়াতছে ডাঙৰ হয়, তেনে অবভিয়াছলি আমাৰ কি হৈ যাব, যে আমাৰ যিটোৰ ডিনমিনেটৰটো সৰু হয় সেইটো আমাৰ সেই ফ্ৰেকশ্যনটো কি হৈ যাব, ডাঙৰ হৈ যাব। চ' আমি কি গম পালোঁ যে আমাৰ যিটো ট্ৰু ষ্ট্ৰেইন হয়,
আমাৰ ট্ৰু ষ্ট্ৰেইন হয় সেইটো ডাঙৰ হৈ যাব ঠিক আছে ইঞ্জিনিয়াৰিঙৰ ষ্ট্ৰেইনতছে ডাঙৰ হৈ যাব কিয় ডাঙৰ হৈ যাব বিকজ ট্ৰু ষ্ট্ৰেইনৰ ক্ষেত্ৰত যিটো ডিনমিনেটৰ আছে এৰিয়াটো সেই ইনিচিয়েল এৰিয়া যিটো আমি ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনত লৈছোঁ তাতছে আমাৰ সৰু হয় ঠিক আছে ট্ৰু ষ্ট্ৰেইনৰ ক্ষেত্ৰত আমি যিটো ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনত যিটো এনত লৈছোঁ তাতছে সৰু হয় চ' অট'মেটিকেলি আমাৰ ট্ৰু ষ্ট্ৰেইনটো কি হৈ যাব টেনশ্যনৰ কেছত কি হৈ যাব টেনশ্যনৰ কেছত কি হৈ যাব আমাৰ ট্ৰু ষ্ট্ৰেইনটো ডাঙৰ হৈ যাব ঠিক আছে চ' আমি যেতিয়া ট্ৰু ষ্ট্ৰেইনৰ গ্ৰাফ আঁকিম আমি যেতিয়া ট্ৰু ষ্ট্ৰেইনৰ গ্ৰাফ আঁকো তেতিয়া আমি কি পাওঁ যে ইনিচিয়েলিটোত সি ছেইম থাকে ঠিক আছে কিন্তু অলপমান পিছৰ পৰা তাৰ ডিফাৰেঞ্চটো অহা ষ্টাৰ্ট হৈ যায় ঠিক আছে একচুৱেলি গ্ৰাফটো এনেকুৱা হয় কিউকি ট্ৰু ষ্ট্ৰেইনটো এৰিয়াটোতো কণ্টিনিউৱাছলি কমি যাই থাকিব এৰিয়াটো যিমানে ষ্ট্ৰেইন হৈ যায় আছে এৰিয়াটোতো স্পেচিমেনৰ কমি যায় আছে আৰু এৰিয়াটো যদি কমি আছে তেনে আমাৰ ট্ৰু ষ্ট্ৰেছটো কি কণ্টিনিউৱাছলি বাঢ়ি থাকে তাতে আমি একো ষ্ট্ৰেইন হাৰ্ডনিং বা ষ্ট্ৰেইন ছফনিং পাৰ্ট নেদেখোঁ ঠিক আছে যিটো ট্ৰু ষ্ট্ৰেইন কাৰ্ভ আছে সেইটোত আমি ষ্ট্ৰেইন হাৰ্ডনিং বা ষ্ট্ৰেইন ছফনিং কাৰ্ভ নেদেখোঁ ঠিক আছে চ' ট্ৰু ষ্ট্ৰেইন কাৰ্ভটো কি হ'ব এনেকুৱা টাইপ হ'ব আৰু সদায় টেনশ্যন কেছটোত এইটো টেনশ্যনৰ কাৰণে কৈছোঁ টেনশ্যনৰ কেছটোত যিটো মই ব্লেক কালাৰটোক যদি ট্ৰু বুলি কওঁ ব্লেক কালাৰটো যদি ইঞ্জিনিয়াৰিং কাৰ্ভ হয় ইঞ্জিনিয়াৰিং ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ হয় তেনে আমাৰ ট্ৰু ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভডাল ইঞ্জিনিয়াৰিঙতছে ওপৰত থাকিব ঠিক আছে বুজিলোঁ চ' এই কাৰ্ভটোকে মই কম্প্ৰেশ্যনৰ ক্ষেত্ৰতো নিয়াৰলি ছেইম আহে কালি ডিছকাছ কৰিছিলোঁ ছেইম আহিব ঠিক আছে কম্প্ৰেশ্যনটো মই এনেকৈ উল্টা ফালে দেখাইছোঁ ঠিক আছে এনেকৈ ছেইম আহিব তাৰপিছত আমি কি ডিছকাছ কৰিলোঁ যে টেনশ্যনৰ ক্ষেত্ৰত যিটো ট্ৰু ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ হয় ইনিচিয়েলি ছেইম থাকিব তাৰপিছত আমাৰ লাহে লাহে বাঢ়া ষ্টাৰ্ট দিব ঠিক আছে ইনিচিয়েলি কিয় ছেইম থাকিব চোৱা এই পইণ্টটোলৈ আমাৰ ষ্ট্ৰেইন কিমান আছিল 0.12% আছিল আৰু 0.12% মানে কি 0.0012 ইমান কম ষ্ট্ৰেইনত মানে বাৰডাল যদি ইয়াতে আছিল ইনিচিয়েলি তেনে এই পইণ্টটো যেতিয়া আহি পাব তেতিয়া এই বাৰডাল ইমানে মাইনিউট চেঞ্জ লম্বাটো বাঢ়িব যে তাৰ এৰিয়াৰ যিটো ডিক্ৰিজ হৈছে সেইটো আমি নিয়াৰলি নেগলেজিবল থাকিব সেইকাৰণে এই পইণ্টটোৰ আগলৈ আমাৰ ট্ৰু ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আমি নিয়াৰলি দেখা নাপাওঁ ঠিক আছে কিন্তু তাৰপিছত যিমানে ষ্ট্ৰেইন বাঢ়িব সিমানে তাৰ এৰিয়াৰ ডিফাৰেঞ্চটো বহুত বেছি হৈ যাব আৰু ট্ৰু ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভডাল বহুত ওপৰত আহিব ঠিক আছে বুজিলোঁ এইটো টেনশ্যনৰ কাৰণে আমাৰ এইটো ট্ৰু আৰু এইটো আমাৰ ইঞ্জিনিয়াৰিং ঠিক আছে বুজিলোঁ এতিয়া কম্প্ৰেশ্যনৰ ক্ষেত্ৰত কি হ'ব চোৱা কম্প্ৰেশ্যনৰ ক্ষেত্ৰত আৰু এই ছেইম কমন চেঞ্চ লগোৱা ধৰি লওক এইডাল বাৰ আছিল ইনিচিয়েলি আমি তাক কম্প্ৰেশ্যন পি দিছোঁ ঠিক আছে পি দিলে কি হ'ব যেতিয়া সি বস্তুডাল সৰু হৈ যাব তেনে তাৰ উইথটো কি হৈ যাব বাঢ়ি যাব হয়নে যিমানে তাক আমি প্ৰেছ কৰি দিম তেতিয়া সি কি হৈ যাব যে উইথটো বাঢ়ি যাব কিউকি লেন্থত তাক মাছটো কম্প্ৰেছ কৰি দিয়াৰ কাৰণে কি হৈ যাব মাছটো উইথৰ ফালে বাঢ়ি যাব ঠিক আছে চ' আমি কি গম পালোঁ যে ইনিচিয়েলি যদি আমাৰ এইটো এ নট আছিল আৰু এইটো এ আছিল ঠিক আছে এইবাৰ আমাৰ এটো এ নটতছে ডাঙৰ হ'ব মানে ট্ৰু এৰিয়াটো এ নটতছে ডাঙৰ হ'ব সেইকাৰণে আমাৰ পি বাই এ টো সৰু হ'ব পি বাই এ নটতছে ঠিক আছে মানে আমাৰ কি হ'ব আমাৰ ট্ৰু ষ্ট্ৰেছটো কম হ'ব আমাৰ ইঞ্জিনিয়াৰিং ষ্ট্ৰেছতছে ঠিক আছে চ' যদি কম হয় আমাৰ গ্ৰাফটো কেনেকুৱা পাম এতিয়া ইনিচিয়েলিটো মই কৈছোঁৱে ডিফাৰেঞ্চটো বহুত কম আহিব কিন্তু তাৰপিছত আমি এনেকুৱা টাইপ গ্ৰাফ পাম ঠিক আছে মানে আমাৰ যিটো ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ আছে তাৰে তলত আহিব ঠিক আছে আগৰবাৰ কি আহিছিল ওপৰত আহিছিল এতিয়া গ্ৰাফটো উল্টাকৈ চোৱা আমাৰ কি আহিব যে তলত আহিব ঠিক আছে বিকজ আমাৰ ইঞ্জিনিয়াৰিংটো এইবাৰ ট্ৰুটো ইঞ্জিনিয়াৰিঙতছে কম আহিব ঠিক আছে ট্ৰু ষ্ট্ৰেছটো ইঞ্জিনিয়াৰিং ষ্ট্ৰেছতছে কম আহিব ঠিক আছে এইখিনি আমাৰ এটা টপিক আছিল ডিছকাছ কৰিলোঁ চ' আমাৰ ষ্ট্ৰেছ ট্ৰুটো কি হ'ব দ্য লোড ডিভাইডেড বাই এ মানে এই যিটো পাৰ্টিকুলাৰ টাইমত মই এৰিয়া লৈছোঁ সেইটো টাইমত ইনষ্টেণ্টেনিয়াছ এইটো ঠিক আছে আৰু ষ্ট্ৰেছ ইঞ্জিনিয়াৰিংটো কি হ'ব আমাৰ পি ডিভাইডেড বাই এ নট ইনিচিয়েলি স্পেচিমেণ্টটোৰ যিটো এৰিয়া আছিল সেইটো ঠিক আছে তাৰপিছত ষ্ট্ৰেইন ট্ৰু কিমান হ'ব যে চেঞ্জ ইন লেন্থ বাই এল সেই টাইমটোত এল ঠিক আছে সেই টাইমটোত যিটো টাইমত আমি কৰিছোঁ ইনষ্টেণ্টেনিয়াছ এল এইটো ঠিক আছে আৰু ইনষ্টেণ্টেনিয়াছ বা যিটো ষ্ট্ৰেইনৰ কাৰণে লৈছোঁ সেই ষ্ট্ৰেইনটোৰ যিটো কৰেছপণ্ডিং এল হয় সেইটো ঠিক আছে আৰু ষ্ট্ৰেইন ইঞ্জিনিয়াৰিংটো কি হ'ব আমাৰ পি বাই এল নট মানে ইনিচিয়েলি স্পেচিমেণ্টটোৰ যিমান লেন্থ আছিল সেইটো ঠিক আছে বুজিলোঁ
এতিয়া আমি ট্ৰু ষ্ট্ৰেইন আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনৰ মাজত ৰিলেশ্যনটো ওলাম ঠিক আছে ট্ৰু ষ্ট্ৰেইন আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনৰ মাজত এতিয়া আমি গম পালোঁ মানে থিয়ৰিটিকেলি গম পালোঁ যে ট্ৰু ষ্ট্ৰেইন কি হয় আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন কি হয় ঠিক আছে কিন্তু এতিয়া আমি কি কৰিম যে তাৰ একচুৱেল ৰিলেশ্যনটো ওলাম ঠিক আছে চ' আমি কি ল'লোঁ যে মোৰ এটা স্পেচিমেন আছিল স্পেচিমেনটোৰ ইনিচিয়েল লেন্থ আছিল L0 ঠিক আছে ইনিচিয়েল লেন্থ আছিল L0 তাৰপিছত তাৰ ওপৰত মই সেই স্পেচিমেনটোৰ ওপৰত কিবা এটা লোড দি আছোঁ ঠিক আছে লোড দি তাক মই ফাইনেলি কিমানলৈ লৈ গৈছোঁ ফাইনেলি মই কিমান এটা লৈ গৈছোঁ তাক L ফাইনেললৈ লৈ গৈছোঁ ঠিক আছে L ফাইনেললৈ লৈ গৈছোঁ ঠিক আছে চ' মই L0 পৰা কি কৰিছোঁ L ফাইনেললৈ লৈ গৈছোঁ ঠিক আছে তাৰপিছত কি হৈছে যদি মই ইয়াতে যদি মই কি ওলাব খোজোঁ ইয়াতে যদি মই ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনটো ওলাওঁ তেতিয়া মোৰ কি হ'ব যে ডেল্টা L বাই L ঠিক আছে L0 মানে ইনিচিয়েলি কিমান লেন্থ আছিল L মানে ফাইনেল ডেল্টা L কিমান আছে ফাইনেল লেন্থ মাইনাছ ইনিচিয়েল লেন্থ বাই L0 ঠিক আছে চ' এইটো আমাৰ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন আহিল মানে চেঞ্জ ইন লেন্থ কিমান হৈছে লেন্থ ফাইনেল মাইনাছ L0 ত' যিমান লেন্থ হৈছে এইটো চেঞ্জ ইন লেন্থ হৈছে আৰু ইঞ্জিনিয়াৰিঙত আমি কোনটো লেন্থ লওঁ ইনিচিয়েল লেন্থ লওঁ চ' ইনিচিয়েল লেন্থ কিমান আছিল L0 আছিল ঠিক আছে এইখিনিলে কাৰো ডাউট নাই মষ্ট প্ৰবেবলি ঠিক আছে চ' ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনটো ওলোৱা মোৰ কাৰণে ইজি হ'ল ঠিক আছে যে LF মাইনাছ L0 ডিভাইডেড বাই L0 এতিয়া মই ট্ৰু ষ্ট্ৰেইনটো লাগে এতিয়া মোক কি লাগে ট্ৰু ষ্ট্ৰেইনটো লাগে ঠিক আছে ট্ৰু ষ্ট্ৰেইনটোৰ কাৰণে মই কি কৰিছোঁ যে মই এই L0 আৰু LFৰ মাজত যদি মই কিবা এটা একদম স্মল টাইমৰ কাৰণে যদি এটা ষ্ট্ৰেইন চাওঁ তেতিয়া এই L0 পৰা L0 পৰা LFলৈ যোৱাতে মাজতে এনেকুৱা এটা বস্তু পাব এনেকুৱা এটা ষ্টেটো পাব যিটো মাজত থাকিব তেতিয়া সেই ষ্টেটটোত মই চাইছোঁ যে তেতিয়া যদি DL মানে একদম অলপমান ষ্ট্ৰেইন হয় DLটো কি হয় ইনডাইৰেক্টলি চেঞ্জ ইন লেন্থ ষ্ট্ৰেইন হয় যদি অলপমান চেঞ্জ ইন লেন্থ হয় তেতিয়া সেই ষ্ট্ৰেইনটো কিমান হ'ব তেতিয়া সেই ষ্ট্ৰেইনটো ট্ৰু যদি চাব যাওঁ আমাৰ কিমান হ'ব যে সেই চেঞ্জটো কিমান হৈছে আৰু সেই টাইমত লেন্থটো কিমান আছিল L আছিল সেই টাইমত লেন্থটো কিমান আছিল যেতিয়া এই DL চেঞ্জ ইন লেন্থটো হৈ আছে তেতিয়া সেই টাইমটো ইনষ্টেণ্টেনিয়াছ লেন্থ এটা আছিল L আছিল ঠিক আছে ইনষ্টেণ্টেনিয়াছ লেন্থ আছিল L আছিল বুজি পালোঁ চ' এইটো আমাৰ কি হৈ গ'ল এইটো আমাৰ ট্ৰু ষ্ট্ৰেইন হৈ গ'ল এতিয়া ট্ৰু ষ্ট্ৰেইনটো মোৰ এভৰি ইনষ্টেণ্টৰ কাৰণে পাম এতিয়া মই সেইকাৰণে এতিয়া যদি মই ইণ্টিগ্ৰেট কৰি আছোঁ তেনে মই ইণ্টিগ্ৰেশ্যনৰ ৰেঞ্জটো দিব লাগিব চ' মোৰ ৰেঞ্জটো কিমান হ'ব যে DLটো মই প্ৰথমতে ক'ৰ পৰা ল'ব লাগিব এই DLটো মই L0 অলপ জাষ্ট ওপৰত ল'ব লাগিব যদি L মানে ইনিচিয়েলটো কি হ'ব DLৰ ইনিচিয়েল পাৰ্টটো কি হ'ব যে L0 জাষ্ট ওপৰত আৰু তেতিয়া ইনিচিয়েল লেন্থটো কি হ'ব মানে L0 আৰু ফাইনেলটো কিমানলৈ যাব আমাৰ ইণ্টিগ্ৰেশ্যনৰ ফাইনেল কিমানলৈ যাব LFলৈ যাব তেতিয়া তাতেও আমি DL লেন্থ এটা ল'ব পাৰিম বুজি পাইছানে চ' DL লেন্থটো মোৰ মানে কণ্টিনিউৱাছলি ওপৰত গৈ থাকিব DL এটা লৈছোঁ সেইটোৰ লেন্থটো লৈছোঁ বুজি পাইছা যে মই কি কৰিম ইনিচিয়েলি মই ইয়াতে DL এটা ল'ম দেন সেই লেন্থটো ল'ম দেন তাৰে ওপৰত এটা DL ল'ম তাৰে ওপৰত এটা DL ল'ম তাৰে ওপৰত DL ল'ম DL এনেকৈ পাই থাকিম ঠিক আছে সেই যিটো DL থাকে সেই টাইমটোৰ লেন্থ থাকিব যিটো DL থাকে সেইটোৰ লেন্থ থাকিব যিটো DL থাকে সেইটোৰ লেন্থ থাকিব চ' আমাৰ DLৰ ৰেঞ্জটো কিমানলৈ হৈ গ'ল ফাৰ্ষ্ট DLটো আমি ক'ত ল'ম L0 ল'ম ফাৰ্ষ্ট DLটো ক'ত ল'ম ইনিচিয়েলি লোডটো লগোৱাতে আমাৰ লেন্থটো কিমান হৈছিল L0 হৈ আছিল চ' ফাৰ্ষ্ট DLটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব L0 পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট DLটো ক'ত সেই নক'ব যেতিয়া আমি L ফাইনেল পাই যাম ঠিক আছে চ' আমাৰ ৰেঞ্জটো কিমান হৈ গ'ল L0 পৰা আমাৰ L ফাইনেল হৈ গ'ল ঠিক আছে L0 পৰা L ফাইনেল DL বাৰ সৰু DL লৈ থাকিম কিন্তু প্ৰথম DLটো কাৰ কাৰণে ল'ম কৰেছপণ্ডিং টু L0 ছেকেণ্ড DLটো তাৰে ওপৰত মানে কণ্টিনিউৱাছলি ইণ্টিগ্ৰেট কৰি থাকিম ঠিক আছে নে কণ্টিনিউৱাছ টাইপকৈ চ' তাৰপিছত আমাৰ কি আহিল যে DL বাই L0 আমি জানো যে DL বাই L এইটো কি হ'ব LN হ'ব ঠিক আছে এইটো কি হ'ব LN হ'ব ঠিক আছে বুজি পাইছেনে 1/x dx ইণ্টিগ্ৰেট কৰিলে আমাৰ কি হ'লে ln x আহে ঠিক আছে সেইকাৰণে 1/l dl টো ইণ্টিগ্ৰেট কৰিলে আমাৰ কি হ'ব ln l আহিব ঠিক আছে তাৰপিছত এইটো L0 এইটো LF ঠিক আছে তো কি পাম ln এইটো ট্ৰু ষ্ট্ৰেইন ওলাই আছোঁ ঠিক আছে ln LF মাইনাছ ln L0 জানো আমি ৰেঞ্জটোত কি কৰোঁ মাইনাছ কৰোঁ ফাইনেল ৰেঞ্জ মাইনাছ ইনিচিয়েল ৰেঞ্জ আৰু লগত মাইনাছ থাকিলে কি হয় জানো ln a মাইনাছ ln b আমি কি লিখোঁ ln a বাই b ঠিক আছে চ' ln f বাই L0 ঠিক আছে এইখিনিলে আমাৰ ডাউট নাই ট্ৰু ষ্ট্ৰেইনটো আমি পালোঁ এতিয়া ট্ৰু ষ্ট্ৰেইনটো ln f বাই L0 ফাইনেল লেন্থটোক মই লিখিব পাৰিম নে ইনিচিয়েল লেন্থ প্লাছ চেঞ্জ ইন লেন্থ বাই L0 লিখিব পাৰিম নে মই ইনিচিয়েল লেন্থ প্লাছ চেঞ্জ ইন লেন্থ বাই L0 লিখিব পাৰিম ঠিক আছে তাৰপিছত মই ln চেঞ্জ ইন লেন্থটো মই লিখিব পাৰিম নে প্লাছ চেঞ্জ ইন লেন্থটোক মই ফাইনেল লেন্থ মাইনাছ ইনিচিয়েল লেন্থ লিখিব পাৰিম নে ডিভাইডেড বাই L0 এতিয়া মই যেতিয়া ব্ৰেক কৰিম কি পাম L0 1 হৈ যাব প্লাছ LF মাইনাছ L0 বাই L0 ঠিক আছে এইটোতো চিম্পল এৰিথমেটিক যে L0টোক L0ৰ লগত বহালোঁ দেন বাকীখিনি প্লাছটো ব্ৰেক কৰি দিছোঁ আৰু সেইটোৱে আৰু ঠিক আছে চ' এতিয়া মই কি পালোঁ
যে মোৰ ট্ৰু ষ্ট্ৰেইন কিমান পালোঁ ln 1 প্লাছ এই LF মাইনাছ L0 বাই L0টো কি হৈছে এই LF মাইনাছ L0 বাই L0টো কি হয় ইঞ্জিনিয়াৰিং ষ্ট্ৰেছ হয়নে চ' মোৰ ট্ৰু ষ্ট্ৰেইনটো কিমান পালোঁ ln 1 প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন ঠিক আছে এই ৰিলেশ্যনশ্বিপটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এক্সামত আহি থাকে মই প্ৰুফ কৰিও দেখাই দিলোঁ জাষ্ট আণ্ডাৰষ্টেণ্ডিং কাৰণে মনত ৰাখিবা ট্ৰু ষ্ট্ৰেইন ইজ ইকুৱেল টু লগ অফ 1 প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন কেনেকৈ প্ৰুফ কৰিলোঁ আমি দেখালোঁ ঠিক আছে প্ৰথমতে আমি এই ট্ৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনটো ওলাই ল'লোঁ দেন ট্ৰু ষ্ট্ৰেইনটো কিহৰ কাৰণে লৈছোঁ যিকোনো এটা লেন্থৰ কাৰণে তাতে DL চেঞ্জ হোৱাতে সেই লেন্থটোক আমি লৈ লৈছোঁ এতিয়া আমাৰ ট্ৰু ষ্ট্ৰেইনৰ ডেফিনেশ্যনটো ফুলফিল হৈছে বিকজ DL লেন্থ থাকোঁতে আমাৰ লেন্থটো কিমান আছিল L আছিল এতিয়া এই DL যিটো আমি স্মল পাৰ পৰ্চন ল'ম সেইটো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম L0ৰ জাষ্ট ওপৰৰ পৰা লোৱা ষ্টাৰ্ট কৰিম আৰু সেই এণ্ডিং ক'ত কৰিম LFলৈ কৰিম তেতিয়াহে আমি গোটেই ষ্ট্ৰেইনখিনি পাম চ' যদি গোটেই ষ্ট্ৰেইনখিনিৰ কাৰণে আমি ইণ্টিগ্ৰেশ্যনটো ক'ৰ পৰা কৰিম L0ৰ পৰা LFলৈ কৰিম যেতিয়া ইণ্টিগ্ৰেশ্যনটো কৰিম তেতিয়া আমাৰ ট্ৰু ষ্ট্ৰেইন আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনৰ ৰিলেশ্যনটো আহিল ট্ৰু ষ্ট্ৰেইন ইকুৱেল টু লগ অফ 1 প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন ঠিক আছে এতিয়া আমি ট্ৰু ষ্ট্ৰেইন আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনৰ ৰিলেশ্যনটো পালোঁ ঠিক আছে এতিয়া মোক ট্ৰু ষ্ট্ৰেছ আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেছৰ ৰিলেশ্যন লাগে ঠিক আছে ট্ৰু ষ্ট্ৰেছটো আমি ডিফাইন কৰিছিলোঁ কি P বাই যিকোনো A যিটো এৰিয়া থাকিব আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনটো আমি ডিফাইন কৰিছিলোঁ কেনেকৈ P বাই A0 ঠিক আছে চ' এতিয়া মই কি কৰিছোঁ মই এটা স্পেচিমেন লৈছোঁ স্পেচিমেন লৈ কিনে তাক P লোড দিছোঁ ঠিক আছে P লোড দিলে কি হ'ব সি ইলংগেট হ'ব ধৰি লওঁ সি ইলংগেট হ'ল ডেল্টা L ঠিক আছে ডেল্টা L আৰু ডেল্টা L ইলংগেট হোৱাৰ পিছত তাৰ লেন্থটো আছে L ঠিক আছে লেন্থটো আছে L ঠিক আছে মানে কি যিকোনো মাজৰ এটা ইনষ্টেণ্টত ঠিক আছে চ' মই এতিয়া কি ধৰিলোঁ যে মোৰ এই ইনিচিয়েল যিটো স্পেচিমেন থাকিব আৰু ফাইনেল স্পেচিমেনটো যদি মই ভলিউমটো ছেইম বুলি ধৰোঁ তেতিয়া মই ক'ব পাৰিম যে L0 A0 ইকুৱেল টু L ইনটু A মই ক'ব পাৰিম এইটো ভলিউম অফ ইনিচিয়েল স্পেচিমেন আৰু এইটো ভলিউম অফ দ্য স্পেচিমেন এট যিকোনো লেন্থ যেতিয়া ষ্ট্ৰেইন তাৰ ডেল্টা L হৈছে ঠিক আছে বা মাজত যিকোনো এটা ষ্ট্ৰেইনত ঠিক আছে বুজিলোঁ চ' মোৰ কি লাগে A0 L0 ইকুৱেল টু LA পালোঁ ভলিউম কনজাৰ্ভেশ্যন দিব ভলিউমটো একদম একজেক্ট নাথাকে ষ্টিল আমি মানে অলপমান মিষ্টেক হ'লেতো ধৰিব পাৰোঁ ঠিক আছে L0 A0 ইকুৱেল টু LA ঠিক আছে এনেকৈ যদি ধৰোঁ মোৰ কি পাম যে মোৰ Aটো কিমান হ'ব L0 A0 বাই L হ'ব ঠিক আছে মানে ইনিচিয়েল লেন্থ ইনটু ইনিচিয়েল এৰিয়া ডিভাইডেড বাই L এইটোতো চিম্পল মেথছ কৰি আছোঁ ঠিক আছে এতিয়া মোৰ এই Lটো কি হয় এই যিটো L আছে সেইটোক আমি L0 প্লাছ ডেল্টা L লিখিব পাৰিম নে মোৰ ডেল্টা L যিমান বাঢ়িল প্লাছ ইনিচিয়েল লেন্থ L0 ইকুৱেল টু এই ফাইনেল লেন্থটো ঠিক আছে চ' মই কি লিখিব পাৰিম L0 A0 বাই L0 প্লাছ ডেল্টা L লিখিব পাৰিম একো মিষ্টেক নহয় চ' মই সেই এই এৰিয়াটো ওলাই আছোঁ ইনষ্টেণ্টেনিয়াছ এৰিয়াটো ওলাই আছোঁ ঠিক আছে যিকোনো পইণ্টত ঠিক আছে চ' মোৰ কি হ'ব L0 যদি মই L0টো তলত লৈ যাওঁ L0টো যদি মই তলত লৈ যাওঁ তেতিয়া মোৰ কি হ'ব A0 বাই L0 প্লাছ ডেল্টা L বাই L0 হৈ যাব এতিয়া যদি মই প্লাছটোৰ এগেইনষ্টে তাক ব্ৰেক কৰিম তেতিয়া কি হ'ব মোৰ A0 বাই L0 বাই L0টো 1 হৈ যাব প্লাছ ডেল্টা L বাই L0 এতিয়া ডেল্টা L বাই L0 কি আছিল চেঞ্জ ইন লেন্থ বাই ইনিচিয়েল লেন্থ মানে কি আছিল এইটো ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন আছিল নে চ' A0 প্লাছ ষ্ট্ৰেইন ইঞ্জিনিয়াৰিং ঠিক আছে একো ডাউট নাই চ' মই কি পালোঁ যে মোৰ যিটো এৰিয়া থাকিব যিকোনো পইণ্ট ডেল্টা L লেন্থ ইলংগেট হোৱাৰ পিছত যিটো মোৰ A থাকিব সেই Aটো কিমান হ'ব ইনিচিয়েল এৰিয়া ডিভাইডেড বাই 1 প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন হ'ব ঠিক আছে এতিয়া মই যদি মই এৰিয়াটো পালোঁ তেতিয়া মই ট্ৰু ষ্ট্ৰেছটো ওলাব পাৰিম নে ট্ৰু ষ্ট্ৰেছ মোৰ কি আছিল P বাই A আছিল চ' Aৰ ঠাইত মই ৰিপ্লেচ কৰি দিম A0 ঠিক আছে বাই 1 প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন ঠিক আছে এতিয়া মোৰ কি আহি যাব ট্ৰু ষ্ট্ৰেছ ইকুৱেল টু P বাই A0 1 প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেছ এতিয়া P বাই A0টো কি হয় P বাই A0টো আমাৰ কি হয় যে আমাৰ ষ্ট্ৰেছ ইঞ্জিনিয়াৰিং হয় মনত আছেনে ইনিচিয়েল এৰিয়াটো দি ডিভাইড কৰিলে সেইটো ষ্ট্ৰেছ কি আহিব ইঞ্জিনিয়াৰিং ষ্ট্ৰেছ ঠিক আছে প্লাছ 1 প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন ঠিক আছে চ' আমি দুটা ৰিলেশ্যন পালোঁ ইনিচিয়েলটো আমি কি কৈছোঁ যে ট্ৰু ষ্ট্ৰেইন আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনৰ ৰিলেশ্যন ট্ৰু ষ্ট্ৰেইন আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনৰ ৰিলেশ্যন কি ট্ৰু ষ্ট্ৰেইন ইকুৱেল টু লগ অফ 1 প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন আৰু আমি এটা ৰিলেশ্যন কি পালোঁ যে ট্ৰু ষ্ট্ৰেছ ইকুৱেল টু ইঞ্জিনিয়াৰিং ষ্ট্ৰেছ 1 প্লাছ ষ্ট্ৰেইন ইঞ্জিনিয়াৰিং ঠিক আছে ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন ঠিক আছে এই দুটা ৰিলেশ্যন মনত ৰাখিবা এক্সামত ডাইৰেক্টলি আহি যাব পাৰে ঠিক আছে এতিয়া আমি কি পঢ়িম যে প্ৰপাৰ্টিজ অফ মেটেৰিয়েলছ পঢ়িম ঠিক আছে যে আমি যিটো ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ পাম তাৰে পৰা আমি কিছুমান প্ৰপাৰ্টিজ ওলাব পাৰোঁ কিছুমান প্ৰপাৰ্টিজটো আমি ডিছকাছে কৰিলোঁ ইনডাইৰেক্টলি আৰু সেইবিলাক আমি ফাইনেলি এটা ছেফলি ডিছকাশ্যন কৰোঁ ঠিক আছে যেনেকৈ প্লাষ্টিচিটি ডিছকাছ কৰিছিলোঁ ইলাষ্টিচিটি ডিছকাছ কৰিছিলোঁ যে E2 ঠিক আছে যিয়ে নহওক চ' ইলাষ্টিচিটিটো আমি জেনেৰেলি মেটেৰিয়েল অৰ্থাৎ ED পাওঁ আৰু E2 আমি কি ডিছকাছ কৰিছিলোঁ যে শ্লোপ অফ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ঠিক আছে ধৰি লওক A B C তিনিটা বস্তু আছে চ' Aৰ যিটো শ্লোপ হ'ব
এৰ শ্লোপটো কিমান হ'ব চ' মই এইটো ধৰি লোৱা বেলেগ বেলেগকৈ আঁকি দিলোঁ ধৰি লোৱা বেলেগ বেলেগকৈ নালাগে ইয়াৰ ওপৰতে চ' এৰ শ্লোপটো হ'ব এইটো ঠিক আছে তাৰপিছত বিৰ শ্লোপটো হ'ব এইটো ঠিক আছে আৰু চিৰ শ্লোপটো হ'ব এইটো ঠিক আছে চ' আমি কি দেখিলোঁ যে আমাৰ এৰ শ্লোপ ইজ মোৰ ঠিক আছে নে এৰ শ্লোপটো শ্লোপ এ ইজ গ্ৰেটাৰ দেন শ্লোপ বি ইজ গ্ৰেটাৰ দেন শ্লোপ চি ঠিক আছে শ্লোপ চি আৰু আমি জানো যে শ্লোপে কি বুজায় ই চ' ই মানে কি মডুলাছ অফ ইলাষ্টিচিটি ইজ গ্ৰেটাৰ দেন মডুলাছ অফ ইলাষ্টিচিটি অফ বি ইজ গ্ৰেটাৰ দেন মডুলাছ অফ ইলাষ্টিচিটি অফ চি চ' আমি এতিয়া গম পালোঁ যে এৰ ইলাষ্টিচিটিটো বিতছে বেছি বিৰ ইলাষ্টিচিটিটো চিতছে বেছি ঠিক আছে সেইখিনিতো আমি ডাইৰেক্ট এটা ভেলু কৈ কিনে গম পালোঁ ঠিক আছে এতিয়া ইলাষ্টিচিটি বেছিৰ মিনিংটো কি সেইটো বেছিৰ মিনিংটো আমি এনেকৈ অলপ বুজিব পাৰোঁ ঠিক আছে আমি এনেকৈ বুজিব পাৰোঁ যে ধৰি লওঁ এটা ফিক্স ট্ৰেইন আছে ঠিক আছে এটা মই ফিক্স ট্ৰেইন ল'লোঁ এই ট্ৰেইনটো ধৰি লওক 0.12% ঠিক আছে আমি যিটো আগতে ডিছকাছ কৰিলোঁ ইল্ডতে ধৰিলোঁ ঠিক আছে 0.12% ঠিক আছে আৰু এই শ্লোপটো ইনিচিয়েল যিখিনিলে লিনিয়াৰ দেখায় সেইটোৰ শ্লোপ হয় ঠিক আছে চ' এইটো মই ধৰিলোঁ অলপ কাৰ্ভ আঁকিছোঁ যদিও দে আৰ নিয়াৰলি ষ্ট্ৰেইট আৰু ঠিক আছে নিয়াৰলি ষ্ট্ৰেইট যদি আমি ষ্ট্ৰেইট পৰ্চনটোৰহে ই ওলাওঁ বাকী পৰ্চনৰ আমি নোলাওঁ চ' আমি কি পালোঁ যে এই 0.12%টো আমি যিখিনি ফিক্স ট্ৰেইন এটা ধৰিলে ফিক্স ট্ৰেইনৰ কাৰণে চ' ইটোৱে কিমান ষ্ট্ৰেছ লৈ থাকিব পাৰিছে এটোৰ ষ্ট্ৰেছ চোৱা ছিগমা এ বুলি ধৰিলোঁ বিটোৰ ষ্ট্ৰেছ চোৱা ছিগমা বি বুলি ধৰিলোঁ চিটোৰ ছিগমা চি বুলি ধৰিলোঁ চোৱা যে ছেম ষ্ট্ৰেইন আহি আছে ধৰিলোঁ এইটো 0.12%ত বেছি ডিফাৰেঞ্চ নাহে তথাপি মেগনিফাই কৰি দেখালোঁ ঠিক আছে যদি মই বেছিয়ে ধৰি লৈছোঁ অলপ বুজাৰ কাৰণে যে এইখিনি ষ্ট্ৰেইনে মই 0.12 বুলি কৈছোঁ বাট ষ্ট্ৰেইন উইল বি মাইনৰ জাষ্ট ফৰ আণ্ডাৰষ্টেণ্ডিং মই ষ্ট্ৰেইনটো বেছিকৈ লৈছোঁ বহুত কমকৈ ল'লে বুজিয়ে নাপালা হয় ঠিক আছে চ' মই কি কৈছোঁ যে ষ্ট্ৰেইনটো মই 0.12% মানে এইখিনি লম্বা কৰিবৰ কাৰণে এ যিটো আছে এইটোত মই কি কৰিব লগা হৈছে এইটোত কি কৰিব লগা হৈছে যে মই বেছি ষ্ট্ৰেছ দিব লগা হৈছে বিকজ ছিগমা এইটো অভিয়াছলি মই দেখি আছোঁ যে মোৰ বেছি হয় ছিগমা বিটছে বেছি হয় আৰু ছিগমা চিটছেটো অভিয়াছলি বেছি হয় চ' মই কি দেখিছোঁ যে ছেইম ষ্ট্ৰেইন এটা কৰিবৰ কাৰণে মোৰ মেটেৰিয়েল এটোত বেছি ষ্ট্ৰেছ দিব লগা হৈছে মেটেৰিয়েল বিটোত তাতছে অলপ কম আৰু মেটেৰিয়েল চিটোত একদম কম মানে কি মোৰ ইনডাইৰেক্টলি কি গম পালোঁ যে মোৰ কম ল'ডতে মোৰ চিটোত ষ্ট্ৰেইন আহি যাব পাৰে 0.12% মোৰ কম ল'ডত মানে কম ষ্ট্ৰেছ মানে কি কম ল'ড যদি স্পেচিমেনকেইটা ছেইম এৰিয়া লওঁ তেনে মোৰ কম ষ্ট্ৰেছ মানে কি কম ল'ডতে মোৰ বেছি ষ্ট্ৰেইন আহিব যিটো বস্তু ইলাষ্টিক নহয় কম হয় মানে চিৰ কি আছিল মোৰ ইয়ংছ মডুলাছ অফ এ গ্ৰেটাৰ দেন ইয়ংছ মডুলাছ অফ বি গ্ৰেটাৰ দেন ইয়ংছ মডুলাছ অফ চি আছিল চ' মই কি গম পাইছোঁ যে যিমানে মোৰ ইয়ংছ মডুলাছ বেছি হ'ব সেই বস্তুটোক মোৰ ছেইম ষ্ট্ৰেইন আনিবৰ কাৰণে বা ছেইম লেন্থ বঢ়াবৰ কাৰণে মই বেছি ষ্ট্ৰেছ দিব লাগিব মানে ইনডাইৰেক্টলি মই কি গম পালোঁ সেই মেটেৰিয়েলটোৰ ষ্ট্ৰেংথটোও বেছি হ'ব বেছি হ'ব কিউকি আমি মষ্ট অফ দ্য মেটেৰিয়েল আমি কি কৰোঁ যে এই প্লাষ্টিক প্ৰপৰ্চনেল লিমিটৰ ভিতৰত ডিজাইন কৰোঁ চ' প্ৰপৰ্চনেল লিমিটৰ যদি ভিতৰত ডিজাইন কৰোঁ আমি কি গম পালোঁ যে মোৰ যিটো মেটেৰিয়েলৰ ইয়ংছ মডুলাছ বেছি হ'ব বা যিটো মেটেৰিয়েলৰ ইলাষ্টিচিটি বেছি হ'ব তাত মই ছেইম ষ্ট্ৰেইন প্ৰডিউচ কৰিবৰ কাৰণে মই বেছি ষ্ট্ৰেছ দিব লাগিব মানে ইনডাইৰেক্টলি মোৰ মেটেৰিয়েলটোৰ যদি বেছি হয় তেনে মোৰ মেটেৰিয়েল ইজ বেটাৰ ঠিক আছে মোৰ মেটেৰিয়েলটো বেছি ভাল হ'ব ঠিক আছে বুজিলোঁ ধৰি লোৱা মই দুটা মেটেৰিয়েল ল'লোঁ ষ্টিলটো মই জানিছিলোঁ কিমান 2 × 10⁵ নিউটন পাৰ মিটাৰ স্কুৱেৰ ঠিক আছে আৰু এলুমিনিয়ামটো মই পঢ়িছিলোঁ 0.7 × 10⁵ নিউটন পাৰ মিটাৰ স্কুৱেৰ ঠিক আছে আৰু আমি জানো যে ষ্ট্ৰেছ ইন ষ্টীল ইকুৱেল টু ইন ষ্টীল ইনটু ষ্ট্ৰেইন ইন ষ্টীল ঠিক আছে তাৰপিছত ষ্ট্ৰেছ ইন এলুমিনিয়াম উইল বি ইকুৱেল টু অফ এলুমিনিয়াম ইনটু ষ্ট্ৰেইন অফ এলুমিনিয়াম ধৰি লওঁ মই দুটাতে ছেইম দিব খুজিছোঁ চ' দুটাতে মই ছেইম ষ্ট্ৰেইন আনিব খুজিছোঁ দুটাতে যদি ষ্ট্ৰেইন ছেইম আনিব খুজিছোঁ এই দুটা বস্তু ইকুৱেল হৈ যাব এই দুটা বস্তু ইকুৱেল হ'ব মানে কি মই ছিগমা ষ্টীল বাই ষ্টীল ইকুৱেল টু ষ্ট্ৰেইন ইন ষ্টীল ঠিক আছে ছিগমা এলুমিনিয়াম বাই অফ এলুমিনিয়াম ইকুৱেল টু ষ্ট্ৰেইন ইন এলুমিনিয়াম আৰু মই কি বিচাৰিছোঁ যে মই দুটা বস্তুতে ছেইম ষ্ট্ৰেইন আনিব খুজিছোঁ যদি ছেইম ষ্ট্ৰেইন আনিব খুজিছোঁ ষ্টীল ইকুৱেল টু এলুমিনিয়াম হ'ব চ' দুটাকে যেতিয়া মই এই দুটা যদি ইকুৱেল হয় মই এই দুটাকো ৰিপ্লেচ কৰিব পাৰিমনে এনেকৈ লিখিব পাৰিমনে ষ্টীলৰ ষ্ট্ৰেছ ষ্টীল বাই ষ্টীল ইকুৱেল টু ষ্ট্ৰেইন এলুমিনিয়াম বাই
ই এলুমিনিয়াম কি কেছত হ'ব যদি ষ্ট্ৰেইন ইন ষ্টীল আমি ষ্ট্ৰেইন ইন এলুমিনিয়ামৰ সমান কৰিব খুজিছোঁ ঠিক আছে এতিয়া মই কি গম পালোঁ এইটো ইয়াতে আনা যে ষ্ট্ৰেছ ইন ষ্টীল বাই ষ্ট্ৰেছ ইন এলুমিনিয়াম ইকুৱেল টু ই অফ ষ্টীল বাই ই অফ এলুমিনিয়াম আৰু ই অফ ষ্ট্ৰেছ ইন ষ্টীল বাই ষ্ট্ৰেছ ইন এলুমিনিয়াম ঠিক আছে এইটো কিমান আছিল 2 × 10⁵ ঠিক আছে 2 × 10⁵ আৰু এইটো আমাৰ কিমান আছিল 0.5 × 0.7 × 10⁵ তো নিয়াৰলি আমাৰ 3 টাইমছ আহিব ঠিক আছে চ' মই কি গম পালোঁ যে মোৰ ছেইম ষ্ট্ৰেইন কৰিবৰ কাৰণে মই ষ্টিলত 3 টাইমছ অফ ষ্ট্ৰেছ ইন এলুমিনিয়াম লগাব লাগিব তেতিয়াহে মোৰ ষ্টিলত ছেইম ষ্ট্ৰেইন আহিব বুজি পালোঁনে এই কনচেপ্টটো মোৰ আৰ চি চিটো ইউজ হয় চ' মানে কি গম পালোঁ যে মোৰ ছেইম ষ্ট্ৰেইন আনিবৰ কাৰণে মই ষ্টিলত বেছি লোড লগাব লাগিব বা বেছি ষ্ট্ৰেছ প্ৰডিউচ কৰিব লাগিব চ' মোৰ ষ্টিলটো ইজ এ বেটাৰ মেটেৰিয়েল বিকজ ষ্টিল হেজ মোৰ য়ংছ মডুলাছ ষ্টিলৰ য়ংছ মডুলাছটো কিমান 2 × 10⁵ আৰু এলুমিনিয়ামৰটো 1/3 হয় সেইকাৰণে মই যিটো ছেইম ষ্ট্ৰেইন আনিবৰ কাৰণে মই ষ্টিলত নিয়াৰলি 3 টাইমছ লোড বেছি দিব লাগিব বুজি পালোঁনে এইটোৰ ইলাষ্টিচিটিটোৰ মিনিং কি চ' আমি ফাৰ্ষ্ট প্ৰপাৰ্টি পঢ়িলোঁ ইলাষ্টিচিটি তাৰপিছত আমি এতিয়া ছেকেণ্ড প্ৰপাৰ্টিলৈ যাম তো ছেকেণ্ড প্ৰপাৰ্টিটো আমাৰ হ'ল প্লাষ্টিচিটি কি আছে কি লিখা আছে যে কেৰেক্টাৰিষ্টিক্স অফ এ মেটেৰিয়েল বাই ভাৰ্চি অফ হুইচ ইট আণ্ডাৰগ'জ ইলাষ্টিক ষ্ট্ৰেইন ইলাষ্টিক নহয় ইনইলাষ্টিক হয়তো ঠিক আছে ইনইলাষ্টিক ষ্ট্ৰেইন বিয়ণ্ড দ্য ষ্ট্ৰেইন এট ইলাষ্টিক লিমিট ইজ কল্ড প্লাষ্টিচিটিটো আমি ডিছকাছ কৰিছিলোঁ আৰু একবাৰ মই ডিছকাছ কৰিলোঁ ঠিক আছে মই গম পাওঁ যে ইয়াতে মই 3টা পইণ্ট পাম যিকোনো মেটেৰিয়েল হওক মই মাইলছৰ কাৰণে বুজাই আছোঁ যে মই ইনিচিয়েলি এটা প্ৰপৰ্চনেল লিমিট পাম বিটো মোৰ ইলাষ্টিক লিমিট পাম চ' বিৰ পিছত মোৰ যিবোৰ ষ্ট্ৰেইন হ'ব সেইবোৰ মই ৰিগেইন নকৰোঁ এইবোৰ মই আগতে ডিছকাছ কৰিছোঁ আৰু বাৰ ডিছকাছ নকৰোঁ ঠিক আছে চ' এইটো মোৰ এই বিলে যিখিনি ষ্ট্ৰেইন হৈ আছে সেইখিনি ইলাষ্টিক ষ্ট্ৰেইন ঠিক আছে ঠিক আছে আৰু বিৰ পিছত যিখিনি আছে সেইখিনিক আমি কি নাম দিছিলোঁ সেইখিনি আমি ইনইলাষ্টিক বা প্লাষ্টিক ষ্ট্ৰেইন বুলি কৈছিলোঁ প্লাষ্টিক ষ্ট্ৰেইন কিয় কৈছিলোঁ যে মোৰ লোড বেছি ইনক্ৰিজ কৰিব নালাগে কিন্তু মোৰ ষ্ট্ৰেইন বহুত বেছি আহি যায় ঠিক আছে মোৰ ইনক্ৰিজ ইন লোড বেছি কৰিব নালাগে কিন্তু মোৰ ষ্ট্ৰেইন মোৰ বহুত বেছি আহি যায় ঠিক আছে আৰু এই ষ্ট্ৰেইনখিনি আমাৰ ৰিকভাৰেবল নহয় সেইকাৰণেও তাক প্লাষ্টিক বুলি কয় আমাৰ ৰিকভাৰেবল নহয় ঠিক আছে এই ষ্ট্ৰেইন ইয়াতে যদি যিকোনো এই পইণ্ট এটাত যদি যাই মই আনলোড কৰি দিওঁ মই জানো যে পেৰেলেলি গুচি আহে তো মোৰ এইখিনি ষ্ট্ৰেইন ৰিকভাৰেবল নহয় সেইখিনি আমি কালি ডিছকাছ কৰিছোঁ বাৰ একে বস্তু ডিছকাছ কৰিলে টাইমটো বেছি গৈ থাকে চ' এই বস্তুটোকে আমি কি বুলি কওঁ যদি এটা মেটেৰিয়েলৰ ইলাষ্টিক পইণ্টৰ পিছত এই বস্তুখিনি বেছি থাকে তেনে সেইটোক আমি কি বুলি কওঁ প্লাষ্টিচিটি বেছি থকা মেটেৰিয়েল বুলি ক'ম বিকজ যে সি ইলাষ্টিচিটিৰ পিছতো বহুত বেছি ষ্ট্ৰেইন ল'ব লাগে আফটাৰ ডেথহে সি ফেইল হয় ঠিক আছে নে সি ফেইল হোৱাৰ আগতে বহুত বেছি ষ্ট্ৰেইন ডেভেলপ কৰে চ' আমি কি পাওঁ এটা অপশ্যন আমি এটা কি পাই যাওঁ টাইম পাই যাওঁ যে বস্তুটো মানে বহুত ডিফ্লেকশ্যন হৈ আছে বা বহুত তাৰ লেন্থ বাঢ়ি গৈ আছে চ' আমি এটা আগতে টাইম পাই যাওঁ যে বস্তুটো ফেইলিয়ৰ হোৱাৰ আগতে এটা ইণ্ডিকেশ্যন দিয়ে ঠিক আছে যদিও আমি ডিজাইনটো মনত ৰাখিবা আমি ডাক্টাইল মেটেলত ষ্ট্ৰেচেছবোৰ এইটো লিমিটৰ তলত ৰাখোঁ বাট মিষ্টেকেনলি যদি কেতিয়াবা আমাৰ ডিউ টু আদাৰ ৰিজন যদি এই লোডটো ক্ৰছো হৈ যায় আমাৰ তাতে বহুত বেছি ষ্ট্ৰেইন ৰেঞ্জ থাকিব চ' ফেইল হোৱাৰ আগতে আমাক টাইম দিব ঠিক আছে বুজিলোঁ চ' প্লাষ্টিচিটি কি বুজিলোঁ কালি আমি ডিছকাছ কৰিছিলোঁ এতিয়া ক্ৰীপ কি হয় যে আমি যদি ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো ড্ৰ কৰোঁ এইটো কিবা এটা ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ এটা মেটেৰিয়েলৰ এই ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো এইটো আজিৰ হয় আজি মই টেষ্টটো কৰিছোঁ এইটো আজিৰ হয় বা মোৰ যদি ৰিয়েল লাইফত ফিল্ডৰ কিবা এটা পাৰ্টৰ হয় কিবা এটা বিল্ডিঙৰ এটা পাৰ্টৰ হয় এই ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো আজিৰ কাৰণে হয় যে লোডটো লগাইছে তাৰপিছত এই ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন কাৰ্ভটো আহিছে কিন্তু আমি কি ন'টিছ কৰোঁ ধৰি লওক এইটো আজিৰ হয় T = 0 days মানে এইটো আজিৰ হয় ঠিক আছে মই কি ন'টিছ কৰোঁ যে ধৰি লোৱা মোৰ বিল্ডিংটো মোৰ কিবা এটা বস্তু কনষ্ট্ৰাকশ্যন আছে সেইটো মই এইটো ষ্ট্ৰেছৰ কাৰণে মই ডিজাইন কৰিলোঁ ঠিক আছে মই কি ন'টিছ কৰোঁ যে আফটাৰ বহুত বছৰ মানে সেইদিনাখনৰ পৰাই ষ্টাৰ্ট হয় 1 year 2 year মানে 2 year মান পিছত যদি মই যাই কেনে চাওঁ তেতিয়া ঠিক আছেনে মই কি কৈছোঁ যে মই এই ষ্ট্ৰেছটোৰ কাৰণে ডিজাইন কৰিছোঁ ঠিক আছে T = 0 days এইটো T = 0 days মানে মোৰ কনষ্ট্ৰাকশ্যনৰ দিনাখন ধৰি লোৱা এইটো পইণ্টৰ কাৰণে ডিজাইন কৰিছোঁ মানে এইটো মোৰ ষ্ট্ৰেইন থাকিব এইটো মোৰ ষ্ট্ৰেছ থাকিব ঠিক আছে সেইটোৰ কাৰণে মই ডিজাইন কৰিছোঁ বা সেইটো মই লোড দিছোঁ ঠিক আছে চ' মই কি দেখোঁ যে T = 0 days এইটো ষ্ট্ৰেছ আছে এইখিনি ষ্ট্ৰেইন আছে কিন্তু মই কি দেখোঁ যে মোৰ বহুত যদি 1 year 2 year পিছত বা উইথ টাইম যদি মই কেইদিনমান পিছত যাই কিনে ষ্ট্ৰেছটো চেক কৰোঁ মই কি দেখোঁ যে ছেইম ষ্ট্ৰেছৰ কাৰণে মোৰ ষ্ট্ৰেইনটো বাঢ়ি যায় বাঢ়ি যায় মানে এইটো ষ্ট্ৰেছ লেভেলতে আছে বস্তুটো লোডটোতো মই বিল্ডিংটো যিটো ডিজাইন লোডে লগাই আছোঁ কিন্তু মোৰ ষ্ট্ৰেছটো
এইটো ষ্ট্ৰেছটো বাঢ়ি যায় ঠিক আছে চ' মোৰ কাৰ্ভটো ইনডাইৰেক্টলি কি হয় চিফ্ট হৈ যায় ঠিক আছে এনেকুৱা ধৰি লওক চিফ্ট হৈ যাব ঠিক আছে চিফ্ট হৈ যাব চ' মই কি গম পালোঁ যে মোৰ এনেকুৱা এটা ষ্ট্ৰেইন আহে যিটো টি ইকুৱেল টু ধৰি লোৱা 300 ডেজ মানে মোৰ কি গম পালোঁ যে মোৰ এনেকুৱা এটা ষ্ট্ৰেইন আহে বা ডিফৰ্মেশ্যন আহে যিটো ডিফৰ্মেশ্যন মোৰ উইথ টাইম আহে মানে টি ইকুৱেল টু 0 ডেজত সেই ডিফৰ্মেশ্যনটো শ্ব' কৰা নাছিল কিন্তু এই যিটো এক্সট্ৰা ডিফৰ্মেশ্যন আহিল এই যিটো এক্সট্ৰা ডিফৰ্মেশ্যন আহিল মাজত ছিগমাৰ মানে ষ্ট্ৰেইন ইনিচিয়েলিৰ পৰা মানে ষ্ট্ৰেইন আই বুলি ধৰা বা ষ্ট্ৰেইন চি মানে এইটো ক্ৰিপ ষ্ট্ৰেইন বুলি ধৰিলোঁ মই এক্সট্ৰা যিটো ষ্ট্ৰেইন আহিলে ত' মই কি কৈছোঁ যে এই ইনিচিয়েলি মোৰ ষ্ট্ৰেইন আই আছিল আৰু মোৰ এই উইথ টাইম এইটো ল'ডিঙৰ ওপৰত ডিপেণ্ড কৰা নাই ষ্ট্ৰেছটো মোৰ ছেইম আছে ষ্ট্ৰেছটো মোৰ বঢ়োৱাৰ কাৰণে যে ষ্ট্ৰেইন হৈছে এনেকুৱা নহয় ষ্ট্ৰেছ ছেইম আছে কিন্তু মই 300 ডেজ পিছত যেতিয়া মই যাই কিনে মেটেৰিয়েলটো দেখিছোঁ তাতে এক্সট্ৰা এডিশ্যনেল ষ্ট্ৰেইন কিছুমান আহি গৈছে ঠিক আছে যেনেকৈ তুমি কিবা এটা ধৰি লোৱা বস্তু এইটো এটা তুমি কিবা এটা বস্তু ডিজাইন কৰিলা ধৰি লোৱা কলাম হয় ঠিক আছে কলামটো ইনিচিয়েলি তুমি লোড দিয়াৰ লগে লগে কলামটো ধৰি লওক এইখিনিমান দাবি গ'ল ঠিক আছে এইখিনি কলামটো দাবি গ'ল লোডটো দিয়াৰ লগে লগে যিদিনাখনে কনষ্ট্ৰাকশ্যন হৈছে তাৰপিছত তুমি কি দেখিবা যে 2-3 ইয়াৰ্ছ পিছত যদি তুমি কলামটোৰ লেন্থটো চেক কৰা সি আৰু অলপ কম দেখিবা ঠিক আছে আৰু অলপ কম দেখিবা এই যে কম দেখিলা এই কম দেখাটো আমাৰ ক্ৰিপ ষ্ট্ৰেইন বুলি কয় কি বুলি কয় কিপ ষ্ট্ৰেইন বুলি কয় চ' কিপ ষ্ট্ৰেইনটো কি হয় যিটো উইথ টাইম ডেভেলপ হয় ইনিচিয়েলি আমি যেতিয়া টেষ্ট কৰি থাকোঁ সেইটো টাইমত আমি নাপাওঁ আমি কি কৰিব লাগিব যে আফটাৰ চাম টাইম ডেজ পিছত আমাৰ অট'মেটিকেলি এটা ষ্ট্ৰেইন ডেভেলপ হয় ফৰ উইথ টাইম ঠিক আছে সেই ষ্ট্ৰেইনটো ল'ডৰ ওপৰত ডিপেণ্ড নকৰে বা ষ্ট্ৰেছৰ ওপৰত সেই ছেইম ষ্ট্ৰেছতে আমাৰ ষ্ট্ৰেইনটো আহি আছে ঠিক আছে ছেইম ষ্ট্ৰেছতে আমাৰ ষ্ট্ৰেইন আহি আছে এডিশ্যনেল ল'ড দিয়া নাই জাষ্ট আমি কি দি আছোঁ টাইম দি আছোঁ চ' উইথ টাইম যিটো ষ্ট্ৰেইন হয় সেইটোক আমি ক্ৰিপ ষ্ট্ৰেইন বুলি কওঁ কি আছে ক্ৰিপ ষ্ট্ৰেইন বুলি কওঁ চ' এইটো আহি যায় যিহেতু হোৱাট ইজ দ্য নেম অফ দ্য ষ্ট্ৰেইন উইট ইজ ডেভেলপড উইথ টাইম সেইটোৰ নাম কি ক্ৰিপ ষ্ট্ৰেইন তাৰপিছত আমি এটা নেক্সট বস্তু ক'ব ফেটিকটো কি লিখা আছে যে ডিটেৰিয়েশ্যন অফ এ মেটেৰিয়েল অলপ স্পেলিং মিষ্টেক আছে অফ এ মেটেৰিয়েল under repeated cycle of stresses and strain resulting in progressive cracking that eventually produces fracture simply মই তোমালোকক এনেকৈ এইটো বুজাব পাৰোঁ এইটো এটা কমপ্লেক্স বস্তু ইমান আমি জানিব নালাগে ধৰি লওক এই এটা বিম আছে ঠিক আছে এটা বিম বা ৰড এডাল আছে ৰডডালত তুমি যেতিয়া পি লোড দিলে এটা ৰড নধৰি তুমি এটা ৱায়াৰ টাইপ ধৰা অলপ থিন ৱায়াৰ ধৰা ঠিক আছে তেতিয়া এক্সপ্লেইন কৰাটো বেটাৰ হ'ব থিন ৱায়াৰ ধৰা তাতে তুমি যদি ষ্ট্ৰেইন কৰিলে তুমি গম পালা যে এটা অলপমান টাইম পিছত মানে লোড বঢ়াই থাকিলে তোমাৰ ষ্ট্ৰেইন বাঢ়ি থাকিব এই ৱায়াৰডালত কিন্তু এটা টাইমত যাই কিনে সি কি হৈ যাব ফেইল হৈ যাব ঠিক আছে এটা টাইমত যাই কিনে সি ফেইল হৈ যাব ঠিক আছে বুজিলোঁ এটা টাইমত যাই কিনে ফেইল হৈ যাব কিন্তু ধৰি লোৱা মই এই বস্তুটোক যদি এটা যদি হাতেদি এনেকৈ লয় এইখন মই হাত বুলি ধৰিলোঁ তাৰপিছত মই যদি তাক একবাৰ এনেকৈ বেণ্ড কৰোঁ আৰু এনেকৈ বেণ্ড কৰোঁ ত' তোমালোকে কমন চেঞ্চ দি গম পাইছা আমি যে গুণাবিলাক যে থাকে গুণাবিলাক যেতিয়া ছিঙিব লাগে আমি তাক লংগিটুডিনেলি টানি নিদিওঁ আমি কি কৰোঁ যে তাক একবাৰ উল্টা মানে ৰিপিটেটিভ চাইক্লিক ল'ডিং দিওঁ চাইক্লিক আৰু কি অপজিট ডাইৰেকশ্যনত ঠিক আছে নে আমি বাৰ তাৰ ল'ডিঙৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি থাকোঁ ঠিক আছে নে ল'ডিঙৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি থাকোঁ আৰু চাইক্লিক ল'ডিং মানে একবাৰ এইফালে দিলোঁ ক্লকৱাইজ একবাৰ এণ্টি ক্লকৱাইজ ঠিক আছে তেতিয়া এইটো যেতিয়া দিওঁ তেতিয়া আমাৰ কি দেখোঁ যে আমাৰ গুণাটো ছিঙাটো ইজি হয় সেইটো ছিঙাটো কিয় ইজি হয় বিকজ তাতে ফেটিক ষ্ট্ৰেছেছ আৰু ফেটিক ষ্ট্ৰেইন ডেভেলপ হয় ফেটিক ষ্ট্ৰেছেছ আৰু ষ্ট্ৰেইন এনেকুৱা বস্তু এটা মনত ৰাখিবা যে ধৰি লওক এই গুণাটোক যদি মই অলপ মেক্ৰস্কপিক লেভেলত চাওঁ তাতে কিছুমান ভিতৰত মানে কি থাকিব মানে কিছুমান ভিতৰতে ক্ৰেকছ টাইপ থাকিব সেই ক্ৰেকছবোৰ যেতিয়া মই তাক এনেকৈ ব্ৰেক কৰোঁ তেতিয়া সেই ক্ৰেকছবোৰ মানে ফাটি ছাৰ্ফেচলৈ আহিলে কি হয় যে তাক আগতে যিটো আমি আল্টিমেট ষ্ট্ৰেছ পাইছিলোঁ সিমান ষ্ট্ৰেছ নালাগে বহুত কম ষ্ট্ৰেছতে আমাৰ বস্তুটো ফেইল হৈ যায় ঠিক আছে নে চ' ফেটিক যেতিয়া এটা বস্তুৰ হয় সেইটো মানে কি চাইক্লিক ল'ডিং যেতিয়া হয় তেতিয়া বস্তু এটা জল্দি ফেইল হৈ যায় আৰু কিমান জল্দি ফেইল হ'ব যে আমি যিমান তাক চাইক্লিক ল'ডিং দিম ঠিক আছে যিমানে তাক বেছি চাইক্লিক ল'ডিং দিম সিমানে তাৰ ফেইল হোৱা চান্সেছটো কি হৈ যাব বাঢ়ি যাব ঠিক আছে নে সিমানে তাৰ ফেইল হোৱা চান্সেছটো বাঢ়ি যাব ঠিক আছে চ' ধৰি লোৱা এইটো মই যদি গ্ৰাফ এটা বনাওঁ মই এনেকুৱা টাইপ গ্ৰাফ এটা পাওঁ ঠিক আছে আৰু এটা গ্ৰাফ ধৰি লোৱা এনেকুৱা টাইপ পাওঁ ঠিক আছে এইটো ছিগমা এইটো চাইকেল অফ ল'ডিং ঠিক আছে এইটো চাইকেল অফ ল'ডিং ঠিক আছে আৰু এইটো ছিগমা চ' যদি মোৰ চাইকেল অফ ল'ডিং 0 থাকে মানে কি যিটো মই ইনিচিয়েলি ল'ডিং টেষ্ট কৰিছোঁ তাতে মই চাইক্লিক ল'ডিং নাছিল সেই পি ল'ডটো দি আছিলোঁ বঢ়াই আছিলোঁ তেতিয়া অবভিয়াছলি তাতে কিবা এটা ছিগমা এটা পাম যদি চাইকেলৰ ল'ডিং বহুত কম থাকে বা 0 থাকে তেতিয়া সেই যিটো আমি এক্সিয়েল ডাইৰেকশ্যনত ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন কৰি আছিলোঁ সেই ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনটোৱে পাম হয়নে সেইটোৱে পাম চ' কিবা এটা মই ছিগমা পালোঁ তাৰপিছত মই কি ক'লোঁ যে যিমানে মই চাইক্লিক ল'ডিং এনেকুৱা দিম ক্লক এণ্টি ক্লকৱাইজ এনেকুৱা ল'ডিং দিম মোৰ ফেইলাৰটো ফাষ্ট হ'ব চ' এইফালে যদি মই নাম্বাৰ অফ চাইকেলছ বঢ়াই যাওঁ 100 200
300 তোমালোকে দেখিছা যে যিটো ফেইলাৰ ষ্ট্ৰেছ আছে সেইটো কমি যায় আছে ফেইলাৰ ষ্ট্ৰেছটো কি হৈছে কমি যায় আছে ঠিক আছে আৰু যদি ফেৰাছ মেটেৰিয়েল হয় ফেৰাছ মানে যিবোৰ মেটেৰিয়েলত আইৰণ থাকিলে তাৰ এটা মিনিমাম লিমিট থাকে ঠিক আছে মিনিমাম লিমিট থাকে সেইটোক আমি কি বুলি কওঁ এণ্ডিউৰেঞ্চ লিমিট বুলি কওঁ কি বুলি কওঁ এণ্ডিউৰেঞ্চ লিমিট এইটো এণ্ডিউৰেঞ্চ লিমিটটো কি হয় এণ্ডুৰেঞ্চ লিমিটটো ষ্ট্ৰেছে হয় চ' আমি কি পাইছোঁ যে যিমানে আমি চাইকেল বঢ়ালেও যিমানে আমি চাইকেল বঢ়ালেও যদি 300 আছে 400 আছে 1000 2000 যিমান চাইকেল বঢ়ালেও যদি ফেৰাছ মেটেৰিয়েল এটা আছে তাতে আমি মিনিমাম এণ্ডুৰেঞ্চ লিমিটৰ সমান ষ্ট্ৰেছ এটা প্ৰডিউচ কৰিব লাগিব তেতিয়াহে ফেইলাৰ হ'ব ঠিক আছেনে কিন্তু যিবিলাক নন ফেৰাছ মেটেৰিয়েল থাকে নন ফেৰাছ মেটেৰিয়েল থাকে তাতে আমি যদি চাইকেল অফ লোডিং বহুত বঢ়াই দিওঁ তেতিয়া জিৰ' বা নিয়াৰলি জিৰ' ষ্ট্ৰেছতো ফেইল হ'ব পাৰে ঠিক আছে জিৰ'তছে অলপমানটো ষ্ট্ৰেছ লাগিবই কিন্তু বহুত মাইনত ষ্ট্ৰেছতো আমাৰ ফেইল হৈ যাব পাৰে ঠিক আছে কিন্তু এই ফেৰাছ মেটেৰিয়েলত কি পাওঁ যে এটা মিনিমাম থ্ৰেছহোল্ড থাকে যে এণ্ডুৰেঞ্চ লিমিট তাৰে তলত যদি তুমি ষ্ট্ৰেছ লগোৱা চাইক্লিকো লগাই থাকা তেতিয়া নহ'ব ঠিক আছে ধৰি লোৱা এক্সাম্পল যে মাইল ষ্টিলৰ ধৰি লোৱা এণ্ডুৰেঞ্চ যিটো ষ্ট্ৰেছ আছে সেইটো 180 নিউটন পাৰ মিটাৰ স্কুৱেৰ আছে ঠিক আছে চ' মাইল ষ্টিলৰ যদি তুমি ৰড এডাল লোৱা ৰডেডালত এণ্টি ক্লকৱাইজ কৰা ঠিক আছে এণ্টি ক্লকৱাইজ যিটো কৈছোঁ যে এনেকৈ বেণ্ড কৰিলা এনেকৈ কৰিলা আৰু তুমি যিটো লোড লগাই আছা যিটো ষ্ট্ৰেছ লগাই আছা ধৰি লোৱা 180তছে কম লগাই আছা তেতিয়া যদি ইনফাইনাইট বাৰু তুমি এনেকৈ কৰা সেই বস্তুটো ফেইল নহ'ব বিকজ মাইল ষ্টিলটো কি হয় মাইল ষ্টিলটো তোমাৰ ফেৰাছ মেটেৰিয়েল হয় ঠিক আছে মাইল ষ্টিলটো তোমাৰ কি হয় যে যদি ফেৰাছ মেটেৰিয়েল হয় য' ফেৰাছ মেটেৰিয়েলত তুমি মানে যিটো তাৰ এণ্ডুৰেঞ্চ লিমিট আছে মই কনচিডাৰ কৰিছোঁ যে এণ্ডুৰেঞ্চ লিমিটটো যদি 180 হয় চ' 180 লিমিট কম ষ্ট্ৰেছত যদি তুমি 1000 হয় লাখবাৰো যদি তুমি চাইক্লিক লোডিং দিয়া সি ফেইল নহয় যদি তুমি এইটো 190 বা 200 দি দিয়া তেতিয়া 200ৰ কৰেছপণ্ডিং যিটো নাম্বাৰ অফ চাইকেলছ আছে সেই চাইকেলটোতে ফেইল হৈ যাব কিন্তু যদি নন ফেৰাছ মেটেৰিয়েল হ'লে যদি তুমি চাইকেলছ বঢ়াই গৈ থকা এটা টাইমত যায় সি অবভিয়াছলি ফেইল হ'ব ঠিক আছে তাতে একো মিনিমাম ষ্ট্ৰেছ কনচিডাৰেশ্যন নাই ঠিক আছে তাৰপিছত মই কি পঢ়িম তাৰপিছত মই এটা বেলেগ টপিক পঢ়িম সেইটোৰ নাম হ'ল আমাৰ এই টপিকটোৰ নাম হ'ল আমাৰ ৰেজিলেঞ্চ ঠিক আছে ৰেজিলেঞ্চটো বুজাৰ আগতে আমি এইটো বুজিব লাগিব যে আমি এটা বস্তু এটা লোড দিছোঁ পি দিলে কি হ'ব লাহে লাহে সি ডেল্টা বাঢ়ি গৈ থাকিব ঠিক আছে চ' মই যদি অনলি লোড আৰু ডেল্টা গ্ৰাফটো আঁকো চ' এতিয়া চোৱা লোড আৰু ডেল্টা কাৰ্ভটো যদি আঁকো লোড আৰু ডেল্টা কাৰ্ভটো কেনেকৈ হ'ব এতিয়া মনত ৰাখিবা যে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো আৰু লোড ডেল্টা কাৰ্ভটো ছেইম আহিব এতিয়া কিয় ছেইম আহিব যে আমি এইটোত যিটো ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ লওঁ সেইটো এ নট লওঁ ঠিক আছেনে বা এল নট লওঁ ঠিক আছে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভত কি কৰোঁ আমি যিটো লোড পাই আছোঁ সেইটোক আমি কনষ্টেণ্ট এটা এৰিয়া দি ডিভাইড কৰোঁ আৰু কনষ্টেণ্ট এটা লেন্থেদি ডিভাইড কৰোঁ ঠিক আছেনে কনষ্টেণ্ট এৰিয়া আৰু কনষ্টেণ্ট লেন্থেদি ডিভাইড কৰিলে কি হ'ব যে গ্ৰাফটো নিয়াৰলি ছেইম আহিব ঠিক আছেনে যিটো ছেইম আহিব বুজি পাইছেনে ধৰি লওক মোৰ গ্ৰাফ এটা আছিল এইটোক যদি মই কিবা এটা কনষ্টেণ্ট নাম্বাৰ দি ডিভাইড কৰি দিওঁ আৰু এইফালেও যদি কনষ্টেণ্ট দি ডিভাইড কৰোঁ তেতিয়া তাৰ শ্বেপটো নিয়াৰলি ছেইম থাকিব ঠিক আছে তাৰ জাষ্ট ৰেঞ্জটো তাৰ জাষ্ট মানে শ্বেপটো ছেইম থাকিব তাৰ জাষ্ট ডাইমেনশ্যনছবোৰ কিছুমান মানে এক্স এক্সিছ ৱাই এক্সিছত সৰু হৈ যাব ইমান মেথামেটিকেলি ভাবিব নালাগে জাষ্ট মনত ৰাখিব এতিয়া মই পি আৰু ডেল্টা কাৰ্ভটো বনাই আছোঁ ঠিক আছে যদি মই পি আৰু ডেল্টা কাৰ্ভটো মোৰ এনেকুৱা আহে ঠিক আছে চ' এতিয়া আমি জানো যে পি মানে কি ফ'ৰ্চ হয় ডেল্টা মানে কি ডেল্টাটোক আমি ডিছপ্লেচমেণ্ট বুলিও ভাবিব পাৰোঁ আমাৰ ডিছপ্লেচ হৈ আছে বস্তুবোৰ ভিতৰৰ যিবোৰ আমাৰ মেটেৰিয়েলবোৰ আছে মলিকিউলছবোৰ ডিছপ্লেচ হৈ আছে চ' ফ'ৰ্চ আমি জানো যে ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্ট আমি জানো যে ৱৰ্ক ডান ইকুৱেল টু কি হয় ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট বা এনাৰ্জি ইকুৱেল টু কি ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট ঠিক আছে এইটো যদি ফ'ৰ্চটো কণ্টিনিউৱাছ ছেইম থাকে আমাৰ ফ'ৰ্চটো লাহে লাহে বাঢ়ি গৈ আছে আৰু জানো যে ফ'ৰ্চ ডিছপ্লেচমেণ্ট কাৰ্ভ যদি ফ'ৰ্চ ডিছপ্লেচমেণ্ট গ্ৰাফ এটা পাওঁ তাৰে আণ্ডাৰৰ এৰিয়াটোকে আমি কি বুলি কওঁ ৱৰ্ক ডান বুলি কওঁ বা এনাৰ্জি ষ্ট'ৰ্ড বুলি কওঁ ঠিক আছে চ' আমাৰ পি ফ'ৰ্চটো কিমান ৱৰ্ক ডান কৰিলে আমাৰ পি ফ'ৰ্চটো কিমান ৱৰ্ক ডান কৰিলে এই এৰিয়াটো চ' এইখিনি যদি লিনিয়াৰ পাৰ্চনটোত ধৰোঁ মই ইলাষ্টিক পইণ্টটোলৈ ধৰোঁ এই ইলাষ্টিক পইণ্টতে পি ডেল্টা কাৰ্ভটো কি হ'ব লিনিয়াৰ হ'ব যদি লিনিয়াৰ হয় এই এৰিয়াটো কিমান হ'ব হাফ ইনটু পি ইনটু ডেল্টা হ'ব চ' যদি হাফ ইনটু পি ইনটু ডেল্টা হয় এই এৰিয়াটোৱে কি হয় ৱৰ্ক ডান বাই পি কি হাফ ইনটু পি ইনটু ডেল্টা হ'ব ঠিক আছে নে এতিয়া ৱৰ্ক ডান বাই যিটো পি হ'ব এতিয়া ৱৰ্ক ডান বাই পিটো এনাৰ্জি ষ্ট'ৰ্ড বাই অন দিছ মেটেৰিয়েলটো আমি ভাবিব পাৰিমনে
বিকজ আমাৰ যদি ইলাষ্টিক লিমিটৰ পিছত থাকে, ইলাষ্টিক লিমিটৰ ভিতৰত থাকে, তেতিয়া আমি এই লোডটোৰ কাৰণে যিটো ডিফৰ্মেশ্যন পাম, লোডটো এৰি দিয়াৰ লগে লগে আমি সেই ডিফৰ্মেশ্যনটো ৰিগেইন পাম। চ' আমি কি গম পালোঁ যে যিটো আমি যেনেকৈ স্প্ৰিঙত আমি যিটো এনাৰ্জি দি আছোঁ, সেই এনাৰ্জিটো যদি স্প্ৰিঙে গোটেইখিনি ৰাখি থয়, তেতিয়া স্প্ৰিংটো এৰি দিয়াৰ লগে লগে স্প্ৰিংটো নিজৰ চাইজত আহি যায়, বিকজ যিখিনি এনাৰ্জি আমাৰ যিখিনি ৱৰ্ক ডান আমাৰ এক্সটাৰ্নেল ফ'ৰ্চটো কৰিছে, সেই ৱৰ্ক ডানটো আমি এনাৰ্জি হিচাপে সেই স্প্ৰিংটো ছেভ কৰি লৈছে। চ' আমাৰ এই ক্ষেত্ৰটোতো ছেইম, এই যদি ইলাষ্টিক লিমিটৰ ভিতৰত থাকে, এই পি লোডটোৰ কাৰণে যিটো ডিফৰ্মেশ্যন ডেল্টা হৈছে, সেই যিটো ডেল্টাৰ কাৰণে যিটো মানে এনাৰ্জি এটা পালে, এনাৰ্জি অবভিয়াছলি আহিছে। চ' এনাৰ্জি এটা কিবা এটা যিটো দিলে, সেই এনাৰ্জিটো আমাৰ বাৰটোৱে কি ডাইৰেক্টলি ছেভ কৰি ল'ব। সেইকাৰণেহে সেই লোডটো গুচাই দিয়াৰ লগে লগে সেই ডিফৰ্মেশ্যনখিনি বা ডিছপ্লেচমেণ্টখিনি ৰিটাৰ্ণ আহি যায়। বুজি পালোঁনে? চ' এইটোক আমি এই হাফ পি ইনটু ডেল্টাটো ৱৰ্ক ডান বাই পি, বা আমি এনাৰ্জি ষ্ট'ৰ্ড বাই বাৰো লিখিব পাৰোঁ। এনাৰ্জি ষ্ট'ৰ্ড বাই বাৰ, যিটো ৱৰ্ক ডান পি কৰি আছে, সেই এনাৰ্জিটোৱে বাৰটো নিজৰ তাতে ছেভ কৰিছে। নহ'লে যদি ছেভ নকৰিলে হয়, তেতিয়া লোডটো গুচাই দিলে সি ৰিগেইন নহ'লে হয়। ঠিক আছে, আমি ইলাষ্টিক লিমিটৰ ভিতৰৰ কথাখিনি কৈ আছোঁ। ঠিক আছে, চ' হাফ পি ইনটু ডেল্টাটোক আমি কি লিখিব পাৰিম? চোৱা, হাফ ইনটু পিটোক আমি এইটো নেক্সট স্লাইডত যাওঁ আমি, যে এনাৰ্জি ষ্ট'ৰ্ড বা এনাৰ্জি প্ৰভাইডেড বাই পি, দুটাই মানে এনাৰ্জি ষ্ট'ৰো কৰি পাব পাৰা, এনাৰ্জি প্ৰভাইডেড বাই পি বুলিও ক'ব পাৰা। ঠিক আছে, এইটো হাফ ইনটু পি ইনটু ডেল্টা আমি পালোঁ। ঠিক আছে, এতিয়া পিটো মই জানো যে ষ্ট্ৰেছ ইকুৱেল টু কি পি বাই এ নট হয়। ঠিক আছে, আমি যিটো ষ্ট্ৰেছ লওঁ সেইটো কি লওঁ? পি বাই এ নট লওঁ, আৰু আমি যিটো ষ্ট্ৰেইন লওঁ সেইটো ডেল্টা এল বাই এল নট লওঁ। ঠিক আছে, চ' পিটোক মই এতিয়া কি লিখিব পাৰিম? ষ্ট্ৰেছ ইনটু এ নট লিখিব পাৰিম, আৰু ডেল্টাটোক মই কি লিখিব পাৰিম? ডেল্টাটোক মই কি লিখিব পাৰিম? এই ডেল্টা এলটোৱে হয় ন ডিছপ্লে, এইটো কি হয়? এইটো ডেল্টা এলটোৱে হয় ন, কিমান লম্বা হৈ আছে। ঠিক আছে, ডেল্টা এল লিখা একেই কথা। তো ডেল্টা এলটোক মই কি লিখিব পাৰিম? ষ্ট্ৰেইন ইনটু এল নট। ঠিক আছে, চ' এনাৰ্জি মোৰ প্ৰভাইডেড কি হ'ল? এনাৰ্জি লিখিলে আৰু কনফিউজ হৈ যাব ইলাষ্টিচিটি বুলি। ধৰি লওক মই এনাৰ্জিটো কি লিখিব পাৰিম? এনেকুৱা টাইপকৈ লিখিছোঁ। ঠিক আছে, বুজি পাব আৰু এনাৰ্জি প্ৰভাইডেড হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন ইনটু, এতিয়া এ নট ইনটু এল নটে আমাক ভলিউম দিবনে? স্পেচিমেণ্টটোৰ ভলিউম দিবনে? এৰিয়া ইনটু লেন্থ কি? ভলিউম। চ' ভলিউম অফ স্পেচিমেণ্ট। ঠিক আছে, চ' আমি কি কওঁ যে আমাৰ লোড ডিফৰ্মেশ্যন কাৰ্ভটো এৰিয়াটোৱে আমাক কি দিয়ে? ৱৰ্ক ডান দিয়ে। ঠিক আছেনে? ৱৰ্ক ডান দিয়ে, আৰু এই এনাৰ্জি ষ্ট'ৰ্ড বা এনাৰ্জি প্ৰভাইডেড যিটো আছে, সেইটোকে আমি এটা নাম দিওঁ কি? ৰেজিলেঞ্চ নাম দিওঁ। কি বুলি নাম দিওঁ? ৰেজিলেঞ্চ। ঠিক আছে, চ' ৰেজিলেঞ্চটো কি হয়? হাফ ইনটু পি ইনটু ডেল্টা। ঠিক আছে, বা পি ইনটু ডেল্টাটোক মই ষ্ট্ৰেছৰ টাৰ্মছত লিখিলে কি লিখিম? হাফ ইনটু ষ্ট্ৰেছ ইনটু এ নট ইনটু ষ্ট্ৰেইন ইনটু এল নট। ঠিক আছে, এইটোক যেতিয়া মই মানে এইটোক যিটো মই ৰেজিলেঞ্চটোক মই কি লিখিব পাৰিম? হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন ইনটু ভলিউম লিখিব পাৰিম। ঠিক আছে, এতিয়া যদি মই ভলিউমটোক এইফালে তলত লৈ যাওঁ, চ' মই কি পাম? ৰেজিলেঞ্চ বাই ভলিউম যদি মই কৰোঁ, মই কি পাম? হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন। এতিয়া হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইনটো আমাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফৰ এৰিয়াটো হয়নে? ইলাষ্টিচিটি পইণ্টলৈ এই হাফ ইনটু এইটো যদি ষ্ট্ৰেইন হয়, ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভৰ যিটো এৰিয়া হয়, সেইটোৱে হাফ ইনটু, যেনেকৈ পি ডেল্টা কাৰ্ভৰ এৰিয়াটো হাফ ইনটু পি ইনটু ডেল্টা হয়, সেনেকৈ আমাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভৰ এৰিয়াটো কি হ'ব? হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন হ'ব। চ' মই কি পালোঁ? যে ৰেজিলেঞ্চ পাৰ ইউনিট ভলিউম, ঠিক আছে, ইকুৱেল টু হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন। ঠিক আছে, এইটোক আমি কি লিখিব পাৰিম? এৰিয়া আণ্ডাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ। ঠিক আছে, আৰু ৰেজিলেঞ্চ পাৰ ইউনিট ভলিউমটোক আমি এটা স্পেচিয়েল নাম দিওঁ মডুলাছ অফ ৰেজিলেঞ্চ। ঠিক আছে, এইটোক আমি কি নাম দিওঁ? মডুলাছ অফ ৰেজিলেঞ্চ। ঠিক আছে, চ' আমি দুটা বস্তু পালোঁ। আমাৰ ৰেজিলেঞ্চ কি হয়? আমাৰ মডুলাছ অফ ৰেজিলেঞ্চ কি হয়? হাফ ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন অৰ এৰিয়া আণ্ডাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ, সেইটোকে আমি মডুলাছ অফ ৰেজিলেঞ্চ বুলি কওঁ। সেইটো আমি ইনডাইৰেক্টলি কি ক'ব পাৰোঁ? যে এনাৰ্জি ষ্ট'ৰ পাৰ ইউনিট ভলিউম, বিকজ আমি ৰেজিলেঞ্চটোক আমি কি নাম দিছিলোঁ? ৰেজিলেঞ্চটো আমি কি পাইছিলোঁ? এৰিয়া আণ্ডাৰ পি ডেল্টা কাৰ্ভ। ঠিক আছে, এৰিয়া আণ্ডাৰ পি ডেল্টা কাৰ্ভ বা হাফ
ইনটু পি ইনটু ডেল্টা আছিল ঠিক আছে আৰু এইটো আমাৰ কি আছিল এনাৰ্জি আছিল ঠিক আছে এনাৰ্জি আছিল ৰেজিলেঞ্চটো আমাৰ কি আছিল এনাৰ্জি ষ্ট'ৰ্ড বা এনাৰ্জি ইম্পাৰ্টেড অন দ্য মেটেৰিয়েল আপ টু ইলাষ্টিক লিমিট ঠিক আছে তো ৰেজিলেঞ্চ পাৰ ইউনিট ভলিউমটোক আমি স্পেচিয়েল নাম দিছোঁ সেইটো মডুলাছ অফ ৰেজিলেঞ্চ চ' মডুলাছ অফ ৰেজিলেঞ্চটো কি হ'ব হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন ঠিক আছে এই দুটা কুৱেশ্যন বহুত আহে এইটো ৰেজিলেঞ্চ আৰু মডুলাছ অফ ৰেজিলেঞ্চটো বহুত কনফিউজিং হয় আৰু বহুত আহে চ' যদি আমাক ৰেজিলেঞ্চ আহে ৰেজিলেঞ্চ কি হয় এৰিয়া আণ্ডাৰ পি ডেল্টা কাৰ্ভ বা এনাৰ্জি ষ্ট'ৰ্ড ঠিক আছে পাৰ ইউনিট ভলিউম নহয় যদি পাৰ ইউনিট ভলিউম হৈ যায় তেতিয়া সেইটো কি হ'ব মডুলাছ অফ ৰেজিলেঞ্চ হৈ যাব ঠিক আছে এইটো আমাৰ ৰেজিলেঞ্চ হৈ গ'ল আৰু এইটো আমাৰ এনাৰ্জি পাৰ ইউনিট ভলিউম হৈ গ'ল ঠিক আছে এনাৰ্জি পাৰ ইউনিট ভলিউমটোক আমি মডুলাছ অফ ৰেজিলেঞ্চ কওঁ সেইটোৰ ভেলুটো কিমান আহে এৰিয়া আণ্ডাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ আহে এৰিয়া আণ্ডাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ কি হয় হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন দেন ৰেজিলেঞ্চটো কি হয় এনাৰ্জিত আমি যিটো দিওঁ টোটেল এনাৰ্জি যিটো দিওঁ পাৰ ইউনিট ভলিউম চলিউম নাই ঠিক আছেনে সেইটো হাফ ইনটু পি ইনটু ডেল্টা এৰিয়া আণ্ডাৰ পি ডেল্টা কাৰ্ভ আৰু পাৰ ইউনিট ভলিউমটো কিহৰ কাৰণে আহিলে আমি এইটো প্ৰুফ কৰি দেখাই দিছোঁ যিটো আমি এনাৰ্জি দিওঁ হাফ পি ইনটু ডেল্টা হয় সেইটোক যেতিয়া আমি ষ্ট্ৰেছ ষ্ট্ৰেইনত নিওঁ তেতিয়া এটা ভলিউম এক্সট্ৰা আহে চ' সেই ভলিউমটোক যেতিয়া ৰাইট ফালে পাৰ ইউনিট ভলিউম কৰোঁ ৰেজিলেঞ্চ পাৰ ইউনিট ভলিউম কৰোঁ তেতিয়া হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন আহে ঠিক আছে চ' ৰেজিলেঞ্চ পাৰ ইউনিট ভলিউম কি হয় হাফ ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন আৰু ৰেজিলেঞ্চ পাৰ ইউনিট ভলিউমটোকে আমি মডুলাছ অফ ৰেজিলেঞ্চ বুলিও কওঁ আৰু ৰেজিলেঞ্চটো কি হয় এনাৰ্জি ষ্ট'ৰ্ড বা এনাৰ্জি ইম্পৰ্টেণ্ট অন এ মেটেৰিয়েল আপ টু ইলাষ্টিক বা প্ৰপৰ্চনেল লিমিট কিউকি আমি ইয়াতে আমি ডাইৰেক্টলি আমি এইখিনি লিনিয়াৰ ধৰিছোঁ চ' আপ টু প্ৰপৰ্চনেল লিমিট বা ইলাষ্টিক লিমিট বহুত ক্ল'জ থাকে চ' দুটাই ক'ব আপ টু ইলাষ্টিক লিমিট বা আপ টু প্ৰপৰ্চনেল লিমিট আমাৰ যিটো এনাৰ্জি ষ্ট'ৰ্ড হয় এটা মেটেৰিয়েলত সেইটোকে আমি কি বুলি কওঁ ৰেজিলেঞ্চ বুলি কওঁ ঠিক আছে আৰু মষ্ট কাৰেক্ট হ'ল আপ টু প্ৰপৰ্চনেল লিমিট বিকজ আমি এই লাইনডাল ষ্ট্ৰেইট ধৰি আছোঁ এই লাইনডাল আমি কি ধৰি আছোঁ ষ্ট্ৰেইট ধৰি আছোঁ চ' ষ্ট্ৰেইট কিমানলৈ থাকে আমাৰ প্ৰপৰ্চনেল লিমিটলৈ থাকে চ' ৰেজিলেঞ্চ আমি বুজি পালোঁ ঠিক আছে ৰেজিলেঞ্চ বুজি পালোঁ ঠিক আছে আৰু ছেইম টাইপতে এতিয়া ৰেজিলেঞ্চ এটা বস্তুৰ বেছি আছে মানে কি হয় এটা বস্তুৰ ৰেজিলেঞ্চ বেছি আছে মানে কি হয় সি বেছি এনাৰ্জি ল'ব পাৰিব উইদাউট গেটিং ডিফৰ্মেশ্যন বিকজ ৰেজিলেঞ্চ এনাৰ্জিটো কি আছে যিটো এনাৰ্জি ৰিগেইন কৰিব পাৰে বিকজ আমি ইলাষ্টিক লিমিটৰ ভিতৰতে এনাৰ্জিটো ধৰিছোঁ চ' এই এনাৰ্জিখিনি যদি বস্তু এটা পায় সেই এনাৰ্জিখিনি ষ্ট'ৰ কৰি আগৰ শ্বেপটোলৈ ৰিগেইন আহিব পাৰে ঠিক আছে চ' ৰেজিলেঞ্চ আমাৰ বস্তু এটাত বেছি থকা মানে কি এটা ৰেজিলেঞ্চ বেছি থকা মানে কি ৰেজিলেঞ্চ বেছি থকা মানে বডি কেন টেক মোৰ এনাৰ্জি আপ টু ইলাষ্টিক লিমিট মোৰ এনাৰ্জি মানে মোৰ এনাৰ্জি মানে কি ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট চ' মোৰ এনাৰ্জি মানে কি মোৰ লোড ঠিক আছে নে বা লেছ ডিছপ্লেচমেণ্ট চ' বেছি ৰেজিলেঞ্চ থকা মানে কি বডি কেন টেক মোৰ এনাৰ্জি আপ টু ইলাষ্টিক লিমিট ঠিক আছে নে ইলাষ্টিক লিমিট উইদাউট গেটিং পাৰ্মানেণ্টলি ডিফৰ্ম লোড দিয়াৰ টাইমতো ডিফৰ্ম হ'বই ন কিন্তু পাৰ্মানেণ্টলি নহয় যেতিয়া লোডটো গুচাই দিলে কি হ'ব সেই ডিফৰ্মেশ্যনটো কি হৈ যাব সেই ডিফৰ্মেশ্যনটো গুচি আহিব চ' এইবোৰ ৰেজিলেঞ্চ বেছি থকা মেটেৰিয়েল আমি ক'ত ইউজ কৰিম আমাৰ যোনটো শ্বক এবজৰ্ভাৰ থাকে চব এবজৰ্ভাৰবোৰ আমি কেনেকৈ বনাওঁ যে বাৰ তাতে লোড আহি থাকে লোড আহিলে সি ডিফৰ্ম হয় দেন এগেইন ৰিগেইন কৰি লয় ঠিক আছে চ' চব এবজৰ্ভাৰ এইবোৰ বস্তুত আমাৰ কি বেছি লাগে ৰেজিলেঞ্চ বেছি থাকে কেতিয়াবা ডাইৰেক্টলি সুধি দিব পাৰে যে আমি শ্বক এবজৰ্ভাৰ আৰু কেনেকুৱা বস্তুৰ আমি শ্বক এবজৰ্ভাৰ বনাম যিবোৰ বস্তুৰ আমাৰ ৰেজিলেঞ্চ বেছি থাকে ঠিক আছে বুজিলোঁ আৰু ৰেজিলেঞ্চ বেছি থকা বস্তু ডিফৰ্ম হ'ব কিন্তু পাৰ্মানেণ্ট নহয় সেই ডিফৰ্মেশ্যনটো যিখিনি হ'ব সি লগে লগে ৰিগেইন কৰি ল'ব বিকজ দিছ ডিফৰ্মেশ্যন ইজ আণ্ডাৰ দ্য ইলাষ্টিক লিমিট ঠিক আছে তাৰপিছত এটা বস্তু আছে টাফনেছটো ছেইম ৰেজিলেঞ্চ টাইপে হয় যদি মাইল ষ্টীলৰ কথা কওঁ আমি এই গোটেই এৰিয়াটোক আমাৰ আনটিল ফেইলৰ আমাৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভৰ গোটেই এৰিয়াটোকে আমি কি বুলি ক'ম টাফনেছ বুলি ক'ম যে এই অবভিয়াছলি এই গোটেই এৰিয়াটো কি হ'ব গোটেই এৰিয়াটো কি হ'ব এনাৰ্জি হ'ব কিন্তু এই এনাৰ্জিটো চোৱা এই পইণ্টটোলৈ যদি মই এনাৰ্জিটো লওঁ এই গোটেইখিনি এনাৰ্জি যদি মই লওঁ তেনে ভাবা এই এনাৰ্জিখিনি দিয়াৰ পিছত আমাৰ বস্তুটো পাৰ্মানেণ্টলি ডিফৰ্ম হ'ব কিউকি আমাৰ প্লাষ্টিক কোনখিনিলৈ আছিল প্লাষ্টিক এইখিনিলৈ আছিল কিন্তু আমি এনাৰ্জিটো ইয়াৰ পিছতো দি আছোঁ চ' এই এনাৰ্জিখিনি যিখিনি দিম এইখিনি বস্তুটোক পাৰ্মানেণ্টলি ডিফৰ্ম কৰিব কিন্তু কি নকৰে ফেইল নকৰে বিকজ ফেইল কোনটো পইণ্টত হয় এইটো পইণ্টতে ফেইল হয়
ফেইল কোনটো পইণ্টত হয়, এইটো পইণ্টত হয়। চ' তাতছে যদি আমি কম ৰাখোঁ তেনে গোটেই টাফনেছৰ এই যিখিনি এনাৰ্জি আছে এই এনাৰ্জিখিনি বস্তু দিলে বস্তু এটা ডিফৰ্ম হ'ব কিন্তু ফেইল নহয়। চ' যদি আমাক এনেকুৱা এটা বস্তু লাগে যিটো আমাৰ অলপমান ডিফৰ্ম হ'লেও একচেপ্টেবল হয় কিন্তু বস্তুটো ফেইল হ'ব নালাগে, তেতিয়া আমি মডুলাছ অফ টাফনেছ চাম। তেতিয়া আমাক ইলাষ্টিচিটি নালাগে, তাতে আমাক প্লাষ্টিক ষ্ট্ৰেইন আহিলেও আমাৰ কেছ নাই। জাষ্ট এনেকুৱা হ'ব লাগে যে বস্তুটো ডিফৰ্ম হ'ব নালাগে, মানে কি পাৰ্মানেণ্টলি ডেমেজ হ'ব নালাগে। বস্তুটো ডিফৰ্মেশ্যন হওক, প্লাষ্টিক ডিফৰ্মেশ্যন হওক, কিন্তু ডিফৰ্মেশ্যন হ'লেও ফেইল হোৱা আৰু ডিফৰ্ম হোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে, ঠিক আছে। ধৰি লওক এই বস্তু এটা ইমান আছিল, তুমি এটা প্লাষ্টিক ডিফৰ্মেশ্যন কৰি ইমান কৰি দিলা, এইটো কি হয়, এইটো ডিফৰ্মেশ্যন হয় কিন্তু এইটো ফেইলৰ নহয়। ফেইলৰ কেতিয়া হ'ব, যদি মাজেদি ভাঙি যায় সেইটোকে আমি ফেইলৰ বুলি ক'ম। ত' বস্তু এটা ডিফৰ্ম হোৱাটো ভাল নহয় অবভিয়াছলি, কিন্তু যদি আমাক এনেকুৱা এটা বস্তু লাগে যে ডিফৰ্ম হ'লেও আমাৰ কেছ নাই কিন্তু সেইটো ফেইলৰ হ'ব নালাগে। ফেইলৰ হোৱা মানে কি, লোড ল'ব নোৱাৰে আৰু এডিশ্যনেল, ঠিক আছে নে। ডিফৰ্মেশ্যন হ'লেও এইটো লোড লৈ আছে, কিন্তু যেতিয়া ফেইলৰ হৈ যায় মাজেদি ভাঙি যায় সি লোড ল'ব নোৱাৰে, ঠিক আছে। চ' যদি আমাক এনেকুৱা এটা বস্তু ডিজাইন কৰিব লাগে যে যিটো আমাৰ ডিফৰ্মেশ্যন ইজ এলাউড বাট ফেইলাৰ ইজ নট এলাউড, তেতিয়া আমি কেনেকুৱা টাইপৰ বস্তু ইউজ কৰিম, টাফনেছ থকা বস্তু ইউজ কৰিম, ঠিক আছে। চ' অবভিয়াছলি এৰিয়াটো আমাৰ মডুলাছ অফ টাফনেছ হৈ যাব। কি হ'ব, মডুলাছ অফ টাফনেছ, কিয় ষ্ট্ৰেছ ষ্ট্ৰেইনৰ যিটো এৰিয়া আছিল সেইটো মডুলাছ অফ ৰেজিলেঞ্চ দিছিল, আৰু যদি আমি ফেইলৰ হ'লে সেই এৰিয়াটো লওঁ তেতিয়া মডুলাছ অফ টাফনেছ হ'ব, ঠিক আছে। আৰু টাফনেছটো অবভিয়াছলি কি হ'ব, পি ডেল্টা কাৰ্ভ, পি আৰু ডেল্টা এল কাৰ্ভটো আনটিল ফেইলাৰ হ'লে, ঠিক আছে। এইটো পি ডেল্টা কাৰ্ভ ল'লে আমাৰ টাফনেছ আহিব আনটিল ফেইলাৰ হ'লে, আৰু মডুলাছ অফ টাফনেছ কোনটো আহিব, মডুলাছ অফ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ, আৰু যদি আনটিল ফেইলাৰ হ'লে লওঁ তেতিয়া আমাৰ কি হ'ব, মডুলাছ অফ টাফনেছ। ইয়াৰ মডুলাছ অফ টাফনেছটো মষ্ট প্ৰবলি কিছুমান ৰোড কনষ্ট্ৰাকশ্যনতো ইউজ কৰে, য'ত আমি ৰোডটোক অলপ ডিফৰ্ম হ'ব দিব পাৰোঁ কিন্তু ৰোডটো ফেইল হ'ব নালাগে, ঠিক আছে। বা যিকোনো বস্তু যিটোক আমি ডিফৰ্ম হ'ব দিব পাৰোঁ বা ফেইল হ'ব দিব নালাগে, সেনেকুৱা বস্তুক আমি কি মডুলাছ অফ টাফনেছ ইউজ কৰিম, ঠিক আছে। তাৰপিছত আৰু এটা প্ৰপাৰ্টি আছে হাৰ্ডনেছ। হাৰ্ডনেছটো কি, এবিলিটি টু ৰেজিষ্ট স্ক্ৰেচ ইজ কল হাৰ্ডনেছ, ঠিক আছে। এবিলিটি টু ৰেজিষ্ট স্ক্ৰেচ ইজ কল হাৰ্ডনেছ, ঠিক আছে। এতিয়া বস্তু এটাত স্ক্ৰেচ কেতিয়া হ'ব, স্ক্ৰেচ চাহা মানে কি, পাৰ্মানেণ্ট ডিফৰ্মেশ্যন, ঠিক আছে। স্ক্ৰেচ ক'ত আহে, যিটো বস্তু স্ক্ৰেচ লাগিল সেইটো ডিফৰ্মেশ্যনটো আমি স্ক্ৰেচটো কেতিয়াৰ পিছত গায়ব হৈ যায় জানো, নাহে। আৰু আমি জানো যে ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভত পাৰ্মানেণ্ট ডিফৰ্মেশ্যন কোনটো পইণ্টৰ পিছত আহে, বি পইণ্টটো ইলাষ্টিক লিমিটৰ পিছত আহে, বা ইলাষ্টিক লিমিটটো আমি কৈছিলোঁ যে ইল ষ্ট্ৰেছৰ নিয়াৰলি ইকুৱেল আহে। চ' আমাৰ স্ক্ৰেচ কেতিয়া আহিব, যে বস্তু এটা যদি ইল ষ্ট্ৰেছতছে বেছি ষ্ট্ৰেছ এপ্লাই কৰোঁ, তেতিয়া তাতে কি আহিব, স্ক্ৰেচ আহিব। মানে আমাৰ মানে কি হ'ব যে হাৰ্ডনেছ, মানে সেইটোৰ হাৰ্ডনেছ কম হ'ব। চ' যিটো বস্তুৰ ইল ষ্ট্ৰেছটো বেছি থাকে, ইল ষ্ট্ৰেছ যিমানে বেছি থাকে স্ক্ৰেচ হোৱাটো বেছি ইম্পচিবল হৈ যাব, ঠিক আছে নে। স্ক্ৰেচ কৰাটো বেছি ইম্পচিবল হৈ যাব, চ' হাৰ্ডনেছ বাঢ়ি যাব, ঠিক আছে। হাৰ্ডনেছটো ইনষ্টান্সত আমি ইল ষ্ট্ৰেছত কেলকুলেট কৰোঁ, কিয় কি ইল ষ্ট্ৰেছৰ পিছত আমাৰ স্ক্ৰেচ আৰম্ভ হয়। আৰু আমি হাৰ্ডনেছ কি কৈছোঁ, যে এবিলিটি অফ এ বস্তু যিটো মানে ৰেজিষ্ট স্ক্ৰেচ নহ'বৰ কাৰণে কি হ'ব লাগিব, তাৰ ইল ষ্ট্ৰেছ বেছি হ'ব লাগিব। চ' স্ক্ৰেচ নোহোৱাৰ কাৰণে ইল ষ্ট্ৰেছ বেছি হ'ব লাগিলে কি হ'ব, যে যিটো বস্তুৰ ইল ষ্ট্ৰেছ বেছি সেইটোৰে হাৰ্ডনেছ বেছি হ'ব, ঠিক আছেনে। এতিয়া আমাৰ এপ্ৰক্সিমেট ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ কেইটামান আছে, ঠিক আছে। এপ্ৰক্সিমেট ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ কেইটামান আছে, আৰু মোক সোধে যে এইকেইটা ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভৰ নাম সুধি দিয়ে, কেতিয়াবা এক্সামত ডাইৰেক্টলি নাম সুধি দিয়ে যে এই ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটো কেনেকুৱা হ'ব, ঠিক আছে। চ' আমি এতিয়া ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভটোতো আমি গোটেই চেপ্টাৰটো ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভে পৰিলোঁ এতিয়ালৈ। চ' অবভিয়াছলি সেইটো আমাৰ বুজি পোৱাটো এতিয়া ইজি হ'ব। এই প্ৰথম কাৰ্ভটোত কি হৈ আছে, যে ইনিচিয়েলি পাৰ্টটো ইলাষ্টিক হৈ আছে, তাৰপিছত কি হৈ আছে, প্লাষ্টিক হৈ আছে, মানে ছেম ষ্ট্ৰেছতে বহুত ষ্ট্ৰেইন আহি আছে, মানে এই পাৰ্টটো কি হয়, এই পাৰ্টটো প্লাষ্টিক হয় আৰু এই পাৰ্টটো কি হয়, ইলাষ্টিক হয়, লিনিয়াৰ ইলাষ্টিক হয়, ঠিক আছে। চ' এই মেটেৰিয়েলটো কি হৈ যাব আমাৰ ইলাষ্টো প্লাষ্টিক, ঠিক আছে। ঠিক আছে। নামটো কেনেকৈ দিলোঁ বুজি পালোঁ, গোটেই প্ৰপাৰ্টিজবোৰ পৰিছোৱে। প্লাষ্টিক মানে কি, যে ছেম ষ্ট্ৰেছতে ডিফৰ্মেশ্যন আহি আছে, চ' এই পাৰ্টটোত ছেম ষ্ট্ৰেছত ডিফৰ্মেশ্যন আহি আছে, চ' ছেকেণ্ড পাৰ্টটো প্লাষ্টিক, ইনিচিয়েল পাৰ্টটো কি লোড বঢ়াই আছোঁ, ডিফৰ্মেশ্যন আহি আছে আৰু লিনিয়াৰ আহি আছে, ঠিক আছে। আৰু লিনিয়াৰ আহি থকা মানে কি, এইখিনি আমাৰ ইলাষ্টিক লিমিটৰ ভিতৰত আছে, ঠিক আছে। চ' এই মেটেৰিয়েলটো কেনেকুৱা মেটেৰিয়েল হ'ব, ইলাষ্টো প্লাষ্টিক মেটেৰিয়েল হ'ব, ঠিক আছে। ছেকেণ্ড মেটেৰিয়েলটো কি হ'ব, এইখিনি আমাৰ ইলাষ্টিক হ'ব, এইখিনি আমাৰ প্লাষ্টিক হ'ব। আমাৰ ষ্ট্ৰেছটো বহুত বঢ়াব লগা হোৱা নাই, কিন্তু আমাৰ যেনেকৈ মাইল্ড ষ্টীলত ইয়াতে এটা পৰ্চন আহিছিলে, এই পৰ্চনটো প্লাষ্টিক আছিল, কিন্তু আমি কি নাম দিছিলোঁ, ষ্ট্ৰেইন হাৰ্ডনিং দিছিলোঁ। মানে কি অলপমান ষ্ট্ৰেছ বঢ়াব লগা হৈছে ফৰ গেটিং লাৰ্জ ষ্ট্ৰেইন বহুত পাই আছোঁ, কিন্তু অলপমান ষ্ট্ৰেছো বঢ়াব লগা আছে। চ' এইটোক আমি কি নাম দিম, ইলাষ্টো প্লাষ্টিক উইথ ষ্ট্ৰেইন হাৰ্ডনিং পঢ়িছিলোঁ, উইথ ষ্ট্ৰেইন হাৰ্ডনিং, ঠিক আছে। তাৰপিছত এই মেটেৰিয়েলটো কি চোৱা,
যে আমি ইনিচিয়েলি এই ষ্ট্ৰেছ বঢ়াই গৈছোঁ কিন্তু ডিফৰ্মেশ্যন নাই ইনিচিয়েলি ষ্ট্ৰেছ বঢ়াই আছোঁ এইফালে ষ্ট্ৰেছ বঢ়াই আছোঁ কিন্তু ডিফৰ্মেশ্যন পাইছোঁ জানো ডিফৰ্মেশ্যন নাই ধৰি লওক এইটো 80 কিলোনিউটন পাৰ মিটাৰ স্কুৱেৰ চ' যদি মই 40 দিছোঁ 50 দিছোঁ 60 দিছোঁ মোৰ একো ডিফৰ্মেশ্যন অহা নাই তাৰপিছত যেতিয়া মই 80 আহিছোঁ 80 পোৱাৰ পিছত মই কণ্টিনিউৱাছ ডিফৰ্মেশ্যন পাইছোঁ চ' 80ৰ পিছত মোৰ বস্তুটো কি হৈ গৈছে 80ৰ পিছত মোৰ বস্তুটো কি হৈ গৈছে প্লাষ্টিক হৈ গৈছে আৰু 80ৰ তলত মোৰ বস্তুটো কি হৈছে ৰিজিড হৈ আছে মানে অলপো ডিফৰ্মেশ্যন দেখা ৰিজিড বস্তু কি আছিল চেপ্টাৰ ছাবজেক্টৰ ষ্টাৰ্টিঙতে কৈছিলোঁ ৰিজিড বস্তু কি অলপো ডিফৰ্ম নহয় চ' কি কৈছিলোঁ যে 80ৰ তলত আমাৰ কি হৈ আছে যে মই যিমানে ষ্ট্ৰেছ বঢ়াই আছোঁ মোৰ বস্তুটো অলপো ডিফৰ্ম হোৱা নাই চ' 80ৰ তলত মোৰ বস্তুটো কি হৈ আছে ৰিজিড হৈ আছে 80ৰ পিছত মোৰ ছেইম ষ্ট্ৰেছতে বহুত ষ্ট্ৰেইন দি আছে চ' এই মেটেৰিয়েলটো কি হৈ যাব ৰিজিড প্লাষ্টিক ঠিক আছে বুজিলোঁ ৰিজিড প্লাষ্টিক তাৰপিছত এইটো মেটেৰিয়েল কি হ'ব যে মই যিমানে ষ্ট্ৰেছ বঢ়াই আছোঁ কিন্তু ষ্ট্ৰেইন অলপো নাই চ' এই বস্তুটো কি হৈ যাব অবভিয়াছলি কি হৈ যাব ৰিজিড হৈ যাব জাষ্ট ডিছকাছ কৰিলোঁ যিটো ষ্ট্ৰেইন অলপো নিদিয়ে সেই বস্তুটো কি ৰিজিড ঠিক আছেনে তাৰপিছত এইটো লাষ্ট বস্তুটো কি যে মই ষ্ট্ৰেছ নিয়াৰলি 0 দিছোঁ বা বহুত কম দিছোঁ মানে ষ্ট্ৰেছ মই বঢ়াবই লগা হোৱা নাই কিন্তু মই ষ্ট্ৰেইন বহুত পাই আছোঁ চ' এই বস্তুটো কেনেকুৱা টাইপ হ'ব এই বস্তুটো কি হ'ব এই বস্তুটো নিলে আইডিয়েল ফ্লুইড বুলি কয় আমি ফ্লুইডত পঢ়িম পিছলৈ যে বহুত কম ষ্ট্ৰেছত আমাৰ ফ্লুইডে বহুত কি দিয়ে বহুত ষ্ট্ৰেইন দিয়ে ঠিক আছে চ' এইটো আইডিয়েল ফ্লুইড বিহেভিয়াৰ বুলি ক'ম ঠিক আছে আইডিয়েল ফ্লুইড বিহেভিয়াৰ বুলি ক'ম